লগত একেলগে দৰ্শন নাপালে অন্তিম সময়ত সৰসজ্জাত শয়ন কৰি থাকোঁতে যেতিয়াই উত্তৰায়ণৰ সময় সমাগত দক্ষিণায়নৰ সময় অন্ত আৰু ভীষ্মই তেতিয়াই কি কৰিছে উত্তৰমুখী ঈশ্বৰমুখী যাত্ৰাৰ কাৰণে অপেক্ষা কৰিছে ভগৱান কৃষ্ণক হৃদয়েৰে স্তুতি কৰিছে ভগৱান কৃষ্ণক হৃদয়েৰে আহ্বান জনাইছে হে দৈৱকী নন্দন কৃষ্ণ মই দুৰ্যোধনক সহায় কৰিবৰ কাৰণে কৌৰৱ পক্ষৰ সেনাপতি হোৱা নাছিলোঁ মই কৌৰৱ পক্ষৰ সেনাপতি পাইছিলোঁ মই যাতে 10 দিন তোমাৰ আনন্দময় ৰূপ যাতে দৰ্শন কৰিব পাৰোঁ মই এইটো কাৰণে কৌৰৱৰ পক্ষৰ সেনাপতি হৈছিলোঁ মই যাতে যুদ্ধত প্ৰৱেশ সোমায়েই মই যাতে তোমাৰ অৰুণ চৰণ দৰ্শন কৰিব পাৰোঁ সেইটো কাৰণে মই কৌৰৱৰ পক্ষৰ সেনাপতি হৈছিলোঁ কেৱল তোমাৰ স্পৰ্শ তোমাৰ চিন্তন তোমাৰ অনুভৱ আৰু তোমাৰ উপলব্ধি এইটো কাৰণে ভীষ্ম এজন বৈষ্ণৱ কৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিও ভীষ্মই মুখ্য সাধন কৰিলে বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্বৰ ভাগ আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত দাঙি ধৰিলে সেইটো কাৰণে ভীষ্মৰ তত্ত্বটো অকণমান গভীৰ যদিও সময় হয় ক'ব পৰা যাব যে ভীষ্ম আমাৰ লগতে আছে ভীষ্ম বৈষ্ণৱজন নাই ভীষ্মৰ তত্ত্বটো আছে ভীষ্মৰ তত্ত্বটো ক'ত আছে ভীষণ হৈ আছে কেনেকৈ ভীষণ হৈ আছে আমাৰ মনৰ মাজত ভীষণ হৈ আছে কি হৈ আছে ভ্ৰম ৰূপত আছে শুদ্ধ ৰূপত নাই কি ভ্ৰম ৰূপত আছে এই দেহটোৰ সুখৰ কাৰণে আনক যদি অন্যায় কৰিব লাগে কৰি দিম এই দেহটোৰ ভোগ আৰু বিলাসৰ কাৰণে অধৰ্মৰ অন্যায়লৈ যদি যাব লাগে তেতিয়াহ'লে গৈ দিম এইটো ভীষ্ম গুণ মনৰ ভ্ৰমত থকাজনেহে কাষৰজনৰ উন্নতিক ঈৰ্ষা কৰিব পাৰে মনৰ ভ্ৰমত থকাজনেহে এই জগত সভাৰ উন্নতিত আনন্দ নকৰি সদায় ঈৰ্ষা কৰিব পাৰে মনত ভ্ৰম থকাজনেহে নিজৰ দুখ নেদেখি সদায় বেলেগৰ দুখ দেখি থাকে গতিকে আমাৰ লগত থকা এই ভীষণ বেয়া গুণবিলাকক আমি আমাৰ পৰা যাতে আঁতৰ কৰিব পাৰোঁ সেইটো কাৰণে কৌৰৱ পক্ষৰ প্ৰথমজন সেনাপতিয়ে কৰি দেখুৱাইছে কাক পিতামহ ভীষ্ম ভীষণ বস্তু আজীৱন ব্ৰহ্মচাৰী কৃষ্ণৰ সৈতে স্থান একেটাই ল'লে জন্মগত স্থানৰ কথা কৈছোঁ ভীষ্ম গংগাৰ অষ্টম পুত্ৰ কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ এজন বিষ্ণু ইজন বৈষ্ণৱ তত্ত্ব একেটাই যদি ভীষ্মৰ জীৱনচৰ্যা চোৱা তেতিয়াহ'লে কৃষ্ণ তত্ত্বক তুমি সাক্ষাৎ অনুভৱ কৰিব পাৰিবা ভীষ্মৰ জীৱনচৰ্যা কি ইচ্ছা মৃত্যুৰ বৰ আছিলে ভীষ্মৰ শান্তনুৱে তেওঁ ব্ৰহ্মচৰ্য আৰু বাক্যৰ বৰত সন্তুষ্ট হৈ তেওঁক আশীৰ্বাদ দিছিলে কি বুলি যেতিয়াই তুমি মৃত্যু বিচৰা তেতিয়াই তুমি মৃত্যুক আনিব পাৰিবা 58 দিন সৰসজ্জাত শুই আছে ইচ্ছা মৃত্যুৰ বৰ লগত আছে অথচ তেওঁ মৃত্যুক আহ্বান কৰা নাই কিয় বৈষ্ণৱৰ তত্ত্ব এজন বৈষ্ণৱে এই দেহটোক এনে ধাৰণ নকৰে এজন বৈষ্ণৱে এই দেহটোক কেৱল কৌৰৱ পক্ষৰ 10 দিনৰ সেনাপতি কৰিয়ে নেৰাখে এজন বৈষ্ণৱে কৌৰৱৰ অন্নৰে সৈতে পালিত হোৱা যি অপবিত্ৰ তেজ আছিলে সৰসজ্জাত শয়ন কৰি এই অপবিত্ৰ তেজবিলাক দেহৰ পৰা তেওঁ আঁতৰ কৰিছে যেতিয়ালৈকে আমাৰ দুখ সন্তাপ কষ্ট যান্ত্ৰণাৰ কাৰণ আমাৰ বিষাদৰ উৎপত্তি ক'ৰ পৰা কেনেকৈ হৈছে এইবিলাক আমি যেতিয়ালৈকে হৃদয়ত অনুভৱ কৰিব নোৱাৰিম ইচ্ছা মৃত্যু আমাৰ যদি লগত আছিলেও তেতিয়াহ'লে আমি ইচ্ছা মৃত্যুৰ বৰো আমি কেতিয়াও ল'ব নোৱাৰোঁ ঈশ্বৰে আমাক ইচ্ছা মৃত্যুৰ বৰ দিছে কলিৰ প্ৰজাক কলিৰ প্ৰত্যেক প্ৰজাৰ লগতে ইচ্ছা মৃত্যুৰ বৰ আছে ভাগৱতত ভগতে ইচ্ছা কৰি মৃত্যুক মাতিব পাৰে মৃত্যুৰ লগত এক হ'ব পাৰে ভাগৱতৰ 11 স্কন্ধত আৰু 12 স্কন্ধত এই ৰহস্য তত্ত্ব দিয়াৰ লগতে ভাগৱতৰ 5ম স্কন্ধত জড়ভৰতৰ আত্ম উপদেশ আৰু ৰঘুগণ্ডকাৰ দোলাবহন ভাগৱতৰ 3য় স্কন্ধত
মাতৃ দেৱাহুতিক কেনেদৰে দেহৰ তত্ত্বৰ পৰা জীৱ মুক্ত হ'ব পাৰিব, এই অনন্যময় যোগময় সাধনময় তত্ত্ব তৃতীয় স্কন্ধটো দিছে। গতিকে ভাগৱত শাস্ত্ৰত এটি জীৱ মৃত্যুৰ পৰা কেনেকৈ মুক্ত হৈ অভয় ব্ৰহ্ম ঈশ্বৰ তত্ত্বৰ লগত এক হ'ব পাৰিব, ভাগৱতৰ প্ৰথম স্কন্ধতেই সেই ৰহস্যময় আনন্দময় তত্ত্ব আমাক দৰ্শন কৰাইছে। এইটো কাৰণে আমাৰ জীৱনৰ আটাইতকৈ ভীষণ বস্তুটোৱেই হ'ল কোন? পিতামহ। এই পিতামহটো কি? ওই জন্মৰ পৰা মৃত্যুলৈকে থাকে কাৰণে পিতামহ। আমাৰ মনত জন্মৰ পৰা মৃত্যুলৈকে ভ্ৰম থাকে, এইটো কাৰণে ই জনমে জনমে থাকে। এইটো কাৰণে কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষৰ এই মনৰ ভ্ৰমটো হ'ল পিতামহ। এই পিতামহৰূপী মনৰ ভ্ৰমক যদি আমি আমাৰ পৰা মুক্ত কৰিবলৈ হয়, আমি সত্য বস্তু, শুদ্ধ বস্তু আৰু ঈশ্বৰ তত্ত্বৰ ফালে আমাৰ মন প্ৰাণক আমি ধাৱমান কৰাব লাগিব। সৰসজ্জাত শয়ন কৰি পিতামহ ভীষ্মই মনেৰে ভাবিলে, যিজন ভগৱান কৃষ্ণ সৃষ্টি স্থিতি লয় এই সমস্ত কাৰ্যৰ কাৰক আৰু কাৰণ, এইজন ভগৱান কৃষ্ণ কেতিয়াও অকলে নাথাকে, তেওঁৰ লগত সকলো থাকে। সেইটো কাৰণে তেওঁ 16,108 গৰাকী ভাৰ্যা আছে। সেইটো কাৰণে তেওঁৰ লগত সদায় 12জন গোপবালক থাকে। সেইটো কাৰণে তেওঁৰ লগত সদায় 14জন পাৰিষদ থাকে। সেইটো কাৰণে তেওঁৰ লগত সদায় 12জন বৈষ্ণৱ থাকে। সেইটো কাৰণে তেওঁৰ লগত সদায় 6জন ভকত থাকে। এইজন কৃষ্ণ কেতিয়াও অকলে নাথাকে। এইজন কৃষ্ণ জগত জীৱ সংসাৰ সমস্তখিনিক লগত লৈ এইজন কৃষ্ণ চৈতন্য হৈ আনন্দময় হৈ যদি গোকুল ধামত তেওঁ লীলা কৰিছে, তেতিয়াহ'লে বৃন্দাবন ধামত তেওঁ আনন্দময় নৃত্য কৰে। এই ৰহস্য তত্ত্ব প্ৰকাশ কৰি ভাগৱতৰ প্ৰথম স্কন্ধত পিতামহ ভীষ্মই কেৱল চিন্তা কৰিলে কৃষ্ণৰ চৰণ, কৃষ্ণৰ অৰুণ চৰণ চিন্তা কৰাৰ লগে লগেই যুধিষ্ঠিৰৰ মনলৈ সংশয় আহি গ'ল। যুধিষ্ঠিৰ কি? আমাৰ আত্মা। আত্মা কেতিয়াও অস্থিৰ নহয়। সেইটো কাৰণে আমাৰ আত্মা হ'ল যুধিষ্ঠিৰ। সেইটো কাৰণে ধৰ্ম, এই ধৰ্মৰ যি বুদ্ধি, এই বুদ্ধি হ'ল শুভ বুদ্ধি। সেইটো কাৰণে ভীম যুধিষ্ঠিৰৰ ভাতৃ। এই শুভ বুদ্ধিৰ পৰা উৎপত্তি হয় আত্মচেতনা, আত্মদৰ্শন। এইটো কাৰণে সেইজন হ'ল অৰ্জুন। এই তিনিটা বস্তু আমাৰ কৰ্তব্যবোধত লাগে। সেইটো কাৰণে এই তিনিজন কুন্তীৰ সন্তান। মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ আৰু চিন্তন সংস্কাৰৰ কাৰণে 2জন পাণ্ডৱ, এই 2জন পুত্ৰ হ'ল মাদ্ৰীৰ। আমাৰ মনৰ ন্যায় নীতি আৰু সদাচাৰ এয়া হ'ল নকুল। সহনশীল, ধৈৰ্যশীল, সৎসংগ এই ঈশ্বৰ তত্ত্বৰ গৰাকী হ'ল সহদেৱ। এই 5টা তত্ত্ব যদি আমাৰ লগত সদায় থাকে, তেতিয়াহ'লে আমাৰ হৃদয়ত সদায় আমাক ধাৰণ কৰা শক্তি হৈ গোটেই জগতক পালন কৰা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব হৈ এইজন কৃষ্ণ সভাসদ হৈ থাকে। ক'ত? পঞ্চ পাণ্ডৱৰ লগত। ভাগৱতৰ প্ৰথম স্কন্ধত ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনত সংশয় আহিলে, ইমানবিলাক আমি মানুহক বধ কৰিলোঁ, এই ৰাজ্যৰ সিংহাসনৰ আশাত 18 বক্ষহীনী সেনাই ইয়াত প্ৰাণ বিসৰ্জন দিলে। গতিকে আমি এই পাপৰ পৰা কেনেকৈ মুক্ত হ'ম? বেদব্যাস তেওঁলোকৰ কুলৰ আচাৰ্য আছিলে। বেদব্যাসে ক'লে তোমালোকে যজ্ঞ কৰা, বেদব্যাসে ক'লে তোমালোকে দান কৰা, বেদব্যাসে ক'লে তোমালোকে ব্ৰাহ্মণক অন্ন ভোজন কৰোৱা। এই সমস্তখিনি কৰাৰ পাছতো ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ নহ'ল। ইয়াৰ পাছত একান্ত চিত্তে ভাবিছে ভীষ্মই, যেতিয়ালৈকে কৃষ্ণ তেওঁ ভকত কেইজনৰ লগত মোৰ ওচৰত আহি দৰ্শন নিদিব, মই তেতিয়ালৈকে মই মোৰ মৃত্যুক কেতিয়াও বৰণ কৰিব নোৱাৰিম। এফালে যুধিষ্ঠিৰৰ মনত সংশয় আৰু অন্যফালে ভীষ্মৰ মনত আত্মবিশ্বাস, সুদৃঢ় বিশ্বাস। ক'ত? ভগৱান কৃষ্ণৰ চৰণত। এফালে কৃষ্ণৰ উপাসনা আৰু যুধিষ্ঠিৰৰ মনৰ সংশয়, এই দুইটা বস্তুক এক কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখ্যন তত্ত্ব। কি হ'ল? পঞ্চ পাণ্ডৱক ভগৱান কৃষ্ণই ক'লে, তোমালোকৰ কিমান পাপ পুণ্য হৈছে এইবিলাক পাছত চিন্তা কৰিবা, ব'লা আমি সকলো এতিয়া গংগাৰ পাৰলৈ যাওঁ, য'ত তোমালোকৰ কুলৰ আচাৰ্যস্বৰূপ পিতামহ ভীষ্ম, যিজন মহাভাগৱত সৰসজ্জাত অকলে শয়ন কৰি আছে। গৈ দেখিছে পুলহ পুলস্তি অত্ৰি, দেৱল দেৱঋষি নাৰদ, ৰাজ ঋষি আৰু অন্যান্য ঋষিসকল তাৰ আগতে আহি তাত বহি আছে। বোলে কিয়? যলৈ কৃষ্ণ যাব তাত পাৰিষদ আগতে আহে। এই ঋষিসকলেই হ'ল কোন? ভগৱন্ত বিষ্ণুৰ পাৰিষদ।
ভীষ্মৰ মুখ্য হ'ব এই কথা ভীষ্মই নাজানে এই কথা জানে বৈকুণ্ঠৰ পাৰিষদে এইটো কাৰণে পাৰিষদ ৰূপত তেওঁলোক তেতিয়া নাহে যেহেতু কৃষ্ণ নৰ ৰূপত আছে সেইটো কাৰণে ঋষিৰ ৰূপত ভীষ্মৰ কাষত বহিলেগে কোন এই ঋষিসকল আৰু পঞ্চ পাণ্ডৱক লগত লৈ ভগৱান কৃষ্ণই যাত্ৰা কৰিলে ভীষ্মৰ ওচৰত ভীষ্মৰ সৰসজ্জাৰ পৰাই কৃষ্ণৰ চৰণ মনেৰে ধোৱালে কৃষ্ণৰ চৰণৰ অগ্ৰত মনেৰে ধূপ জ্বলালে চাকি জ্বলালে অৰ্ঘ্য অৰ্পণ কৰিলে আৰু কৃষ্ণৰ চৰণ স্পৰ্শ কৰি মন ভাৱ আৰু চিন্তনেৰে সৈতে কৃষ্ণ তত্ত্বৰ লগত পিতামহ ভীষ্ম এক হৈ গ'ল তেতিয়া পঞ্চ পাণ্ডৱে সুধিছে যে হে কেশৱ আমি এতিয়া পিতামহ ভীষ্মক কি কম আমি এইটো সৰসজ্জাত পেলালো তেতিয়া কৃষ্ণই কৈছে এ ভীষ্মই তোমালোককনো কি কয় কি বৰ দিয়ে তোমালোকে সেইটোকে শ্ৰৱণ কৰা ধৰ্মৰাজ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এই সমস্তজনৰ ফালে আঙুলি টোৱাই পিতামহ ভীষ্মই ক'লে হে মোৰ নাতিসকল তোমালোকে এইজন কৃষ্ণক চিনি নাপালা তোমালোকে দুধ সাজিলা তোমালোকে সখা বুলি ভাবিলা তোমালোকৰ ভাতৃ জ্ঞাতি কুটুম্ব বুলি ভাবিলা এইজনেই জগতৰ মহানায়ক এইজনৰ কৃপাতে সৃষ্টি স্থিতি আৰু লয় সংগঠিত হৈ আছে এইজনেই কাল আৰু মহাকাল যদিও তেওঁ এতিয়া দৈৱকীৰ উদৰত কৃষ্ণ ৰূপত প্ৰকট হৈছে এইজনেই জগতৰ মহাহৰি এওঁ যিটো কয় সেইটোৱে সত্য এওঁ যিটো কৰায় সেইটোৱে ধৰ্ম এওঁৰ দ্বাৰা যিটো হৈছে সেইটোৱে হ'ল ঈশ্বৰীয় বিচাৰ গতিকে তোমালোকে মনত সংশয় নাৰাখিবা বোলে কি এইজনেই দেৱহৰি নাৰায়ণ দৈৱকী নন্দন কৃষ্ণ পাণ্ডৱ পিতামহ ভীষ্মই যেতিয়াই জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰিচয় দি দিলে দুচকুৰেদি তেওঁ গংগা ৰূপেৰে ভক্তিৰ নৈ ববলৈ ল'লে আৰু অলপ সময়ৰ পাছত ভীষ্মৰ দেহ নিথৰ হৈ কৃষ্ণৰ লগত এক হৈ গ'ল গতিকে জীৱৰ মুখ্য সেইদিনাহে সাধন হ'ব যিদিনাখন জীৱই গুৰুৰ কৃপাত জগতৰ হৰি কৃষ্ণৰ পৰিচয় লাভ কৰিব পাৰিব সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুস্বৰূপ গোবিন্দৰ বাম পদ এই গুৰুস্বৰূপ সুখদেৱ ভাগৱতৰ প্ৰথম স্কন্ধত অনন্য ৰূপত ইষত ইষত হাঁহি উলংগ হৈ দিগবাস হৈ আনন্দৰে সৈতে নৃত্য কৰি কৰি যেতিয়াই গংগাৰ পাৰত আহি উপগত হ'ল ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ ৰূপ বৰ্ণনা কৰিছে শুকৰ ৰূপ বৰ্ণনা হৈছে শুকৰ ৰূপতেই কৃষ্ণ কৃষ্ণৰ ৰূপতেই শুকক ভাগৱতৰ প্ৰথম স্কন্ধত দৃশ্যমান কৰিছে কোনে পৰীক্ষিতে শুকতেই কৃষ্ণক আৰু কৃষ্ণ তত্ত্বৰ মাজত গুৰুকেই দেখা পালে যেতিয়াই আনন্দময় গুৰুৰ চৰণ তেওঁ দিব্য দেহৰ কান্তি আৰু তেওঁৰ দিব্য ৰূপ ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়াই দেখা পালে ভাগৱতৰ প্ৰথম স্কন্ধ অন্ত অৰ্থাৎ বেদব্যাসৰ ভুলৰ সংশোধন কুন্তীৰ সাত্বিক কৰ্তব্যবোধ দ্ৰৌপদীৰ ক্ষমা অস্বস্থমাৰ অহংকাৰ আৰু আসক্তিৰূপী শিৰোমণি ছেদন অৰ্জুনৰ আত্মশ্লাঘা মহাপাপ এয়া যাতে আমাৰ কেতিয়াও নহয় আৰু পিতামহ ভীষ্মৰ মুখ্য সাধন পৰীক্ষিতৰ জন্ম ৰহস্য আৰু নামকৰণ পৰীক্ষিতৰ দ্বাৰা কলি নিগ্ৰহ ধৰ্মৰ চাৰিপদৰ চাৰিটা তত্ত্ব আৰু গুৰু ভগৱানৰ আগমন ভাগৱতৰ প্ৰথম স্কন্ধত হৈ ভাগৱতৰ প্ৰথম স্কন্ধই গুৰু ঈশ্বৰ আৰু কৃষ্ণ এক মূৰ্তি কৰি আমাক দেখুৱাব বিচাৰিলে হে কৃপালু গুৰুমূৰ্তি বাগবান্ধৱ সমস্ত আমাৰ এটা দুখ আছে এইটো গুণ নহয় যে গোটেই কথাখিনি কৈ শেষ নোহোৱালৈকে আমি ৰ'ব নোৱাৰোঁ সেইটো কাৰণে একেৰাহে 54 মিনিট কথা ক'লোঁ মুখখন বেছি চকা বুলি নাভাবিব আৰু আমাৰ কৃপালু বাপজনে আকৌ অকণ পাঠ আগবঢ়ায়
চৰিত্ৰ স্বয়ং হুমৰি হুমৰি এ কান্দে দুয়ো পানী ৰলো থকব ৰে স্নেহে চেলেকে জীবাই এ ফুকাৰে নিশ্বাস মুখ পদ্মচা হিচাই ভাগত যদিও কাহিনীৰ আলমত আমাক বস্তুবিলাক দেখাই যে ভাগৱত কি তদং ৰহস্য জ্ঞান গুৰুৱে দিব বিজ্ঞান গুৰুৱে যি দিছে কৰ্ষণ আৰু অনুভৱ এয়া তদং এই কৰ্ষণ আৰু অনুভৱৰ দ্বাৰা প্ৰাণৰ কৃষ্ণক হয় কোলাক লৈ প্ৰাণৰ কৃষ্ণক নহয় হৃদয়ক লৈ প্ৰাণৰ কৃষ্ণক নহয় সন্মুখক লৈ আনন্দত এক হৈ যোৱাৰ যিটো ব্যৱস্থা সেয়া হ'ল ৰহস্য জ্ঞান গুৰুৰ আশীৰ্বাদ বিজ্ঞান গুৰুৱে দিয়া সাধনা তদং ইয়াক সত্য শুদ্ধভাৱে প্ৰয়োগ কৌশল ৰহস্য ইয়াৰ পৰা প্ৰাপ্ত হোৱা আশীৰ্বাদ সেইটো কাৰণে এই চাৰিটা তত্ত্ব ভাগৱতত আমাক দিছে এই গোটেই কথাখিনি ভাগৱতৰ 10 লক্ষণ আছে এই 10 লক্ষণৰ 10টা তত্ত্ব আছে প্ৰথম লক্ষণটো হ'ল কি সৰ্গ দ্বিতীয় লক্ষণটো হ'ল বিসৰ্গ তৃতীয় লক্ষণ হ'ল স্থান চতুৰ্থ লক্ষণ হ'ল কুশন পঞ্চমত হ'ল উতি ষষ্ঠত হ'ল মনন্দৰ সপ্তমত হ'ল ইখানুকথা অষ্টমত হ'ল নিৰোধ দশমত হ'ল কি প্ৰাপ্তি আৰু একেবাৰে শেষত দিছে কি আশ্ৰয় দশম স্কন্ধ ভাগৱতৰ নিৰোধ লক্ষণত আছে অষ্টম স্কন্ধ ভাগৱতৰ মনন্তৰৰ তত্ত্বত আছে সপ্তম স্কন্ধ ভাগৱতৰ পুতি নামৰ লক্ষণত আছে আৰু সৰ্গ ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে বিসৰ্গ ভাগৱতৰ চতুৰ্থ স্কন্ধত আছে
ভাগৱতৰ পঞ্চম স্কন্ধত আছে স্থান, ষষ্ঠ স্কন্ধত আছে পোষণ, সপ্তম স্কন্ধত আছে উতি, অষ্টম স্কন্ধত আছে মনন্দৰ। গতিকে ভাগৱত শাস্ত্ৰভাগ কি? ভগৱন্ত কৃষ্ণৰ আনন্দময় মূৰ্তি। এয়া কেৱল শাস্ত্ৰ নহয়, এয়া কৃষ্ণৰ গুঞ্জক লীলাৰ চৈতন্য স্বৰূপৰ প্ৰকাশ। সেইটো কাৰণে সহস্ৰ বৰিষ মানে আছিল যোগ ধ্যানে, আখি তুমি পুচিলাই আমাক, গাৱে ভস্ম জটা ধৰি, হে অনেক কত পইচা কৰি, আউৰ তুমি আৰাধা কাক। ঈশ্বৰ সেৱা কৰোঁতে কেৱল ভকত সেৱাতহে আমাৰ কাইটো প্ৰয়োগ হয়। কাইটো ক'ত প্ৰয়োগ হয়? ভকত সেৱাত, গুৰু সেৱাত। কিন্তু প্ৰকৃত ঈশ্বৰ সেৱাত প্ৰয়োগ কি হয়? আমাৰ মনটো। এই মনটোক যেতিয়ালৈকে আমি ঈশ্বৰ সেৱাত প্ৰয়োগ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ প্ৰাণৰ তত্ত্বটো উপলব্ধি নহ'ব। সেইটো কাৰণে কায়, বাক্য আৰু মন, এই তিনিটা বস্তুৰ তত্ত্বক এক ঈশ্বৰ কৃষ্ণক যদি কেনেবাকে ৰমণ কৰাই দিব পৰা হয়, তেতিয়াহে কৃষ্ণৰ আনন্দটো উপলব্ধি কৰিব পৰা যায়। ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণৰ ভাগৱত স্বৰূপ ভগৱন্তৰ 10 লক্ষণৰ নিৰোধ তত্ত্ব। এই নিৰোধত কি হয়? এই নিৰোধত জগতৰ হৰিয়ে জগতৰ সমস্ত জীৱক উদৰত ধাৰণ কৰি এই জীৱ ব্ৰহ্মৰ আনন্দ পৰম ব্ৰহ্ম কৃষ্ণৰ লগত এক হয়। এইটো কাৰণে সপ্তম স্কন্ধত উতি, অষ্টম স্কন্ধত মনন্তৰ, নৱম স্কন্ধত স্থান আৰু দশম স্কন্ধত পোষণ। এই পোষণটো কি বস্তু? অতি ৰহস্যময় বস্তু। এই ভাগ আচলতে ইমান জটিল শাস্ত্ৰ যে ভাগৱত শাস্ত্ৰ 7টা জনম শিকি থাকিলেও কোনেও শেষ কৰিব নোৱাৰে, ইমান জটিল এই শাস্ত্ৰ। সেইটো কাৰণে গুৰুৰ কৃপা লাগিব। গুৰুৱে যদি শিকাই পঢ়াই ইয়াৰ যদি পথটো দেখুৱাই দিয়ে, তেতিয়া শিষ্য আগবাঢ়ি যাব পাৰিব। কিন্তু পাৰিলোঁ বুলি কেতিয়াও চাৰ্টিফিকেট দিব নোৱাৰিব। ভাগৱতৰ দশম স্কন্ধৰ পাঠ হৈছে, আমি প্ৰথম স্কন্ধৰ তত্ত্বখিনি ক'লোঁ, গুৰুৰ তত্ত্ব বামপদ। দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া জ্ঞান। গুৰুৱে দিয়া জ্ঞান কি? 10 লক্ষণযুক্ত। এইটো কাৰণে 10 লক্ষণ ভাগৱতৰ দ্বিতীয় স্কন্ধত যেতিয়া কৈছে, তেতিয়া দ্বিতীয় স্কন্ধ সমাপ্ত। ভাগৱতৰ 10টা লক্ষণ দ্বিতীয় স্কন্ধৰ অন্তত কৈছে। এই 10টা লক্ষণ যেতিয়া কৈ শেষ কৰিছে, ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে। ভাগৱতৰ তৃতীয় স্কন্ধত আছে কি? সৰ্গ। সৰ্গ মানে জগতৰ হৰিৰ নিজৰ ইচ্ছা হৈছে। কি ইচ্ছা হৈছে? তেওঁ পৰম ব্ৰহ্মৰ পৰা জীৱ ব্ৰহ্মলৈ অহাৰ। এইটো কাৰণে হৰিৰ ইচ্ছাটোকহে কোৱা হৈছে সৰ্গ বুলি। এই ইচ্ছাটোক সাকাৰ যেতিয়া কৰা হৈছে, তাকহে কোৱা হৈছে বিসৰ্গ। সেইটো কাৰণে সৰ্গ মানে ঈশ্বৰৰ ইচ্ছা। এই ঈশ্বৰৰ ইচ্ছাটো কি? কোনেও নাজানে। এই ঈশ্বৰৰ ইচ্ছা কি? আমাৰ দেহটোৱে নাজানে, যিহেতু দেহটো 3 গুণত বান্ধ খাই আছে। ই 3 গুণৰ অহংকাৰত বান্ধ খাই থকাৰ কাৰণে এই দেহে হৰিৰ ইচ্ছা কি তাক অনুভৱ কৰিব নোৱাৰে। হৰিৰ ইচ্ছা কোনে অনুভৱ কৰিব পাৰে? পৰা প্ৰকৃতিৰ জীৱই। জীৱ হ'ল ঈশ্বৰৰ অংশ। সেইটো কাৰণে হৰিৰ ইচ্ছাটো জীৱৰ অনুভৱ হয়। সেইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি কাক কৈছে? বিদুৰক কৈছে। কোনে কৈছে?
মৈত্ৰেয় ঋষিয়ে কৈছে। ভাগৱতৰ 2য় স্কন্ধৰ কথাখিনি কোনে কৈছে? শুক মুনিয়ে কৈছে। কাক? পৰীক্ষিতক কৈছে। ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি কোনে কৈছে? উগ্ৰচ বা সুতে কৈছে। কাক কৈছে? শৌনক আদি সহস্ৰ ঋষিক কৈছে। ইয়াৰ কথন ভংগীটো তত্ত্ব আছে। অৰ্থাৎ 1ম স্কন্ধ সুত শৌনক সংবাদ, 2য় স্কন্ধ পৰীক্ষিত শুক সংবাদ, 3য় স্কন্ধ বিদুৰ মৈত্ৰেয় সংবাদ। 3য় স্কন্ধৰ পৰা আৰম্ভ হৈছে কি? জগতৰ হৰিৰ সৃষ্টিৰ ৰহস্য তত্ত্ব। সৃষ্টিৰ ৰহস্যতকৈ জটিল বস্তু জগতত একো নাই। এই সৃষ্টিৰ ৰহস্য কোনে জানিব লাগিব? পাণ্ডৱৰ নাতি পৰীক্ষিতে জানিব পাৰিব গুৰুৰ পৰা, কিন্তু সৃষ্টিৰ ৰহস্য জানিব লাগিব যমে। যিহেতু যমে যমদণ্ড ধাৰণ কৰি, ন্যায়দণ্ড ধাৰণ কৰি এই জীৱবিলাকক মৃত্যুৰ সময়ত বিচাৰ কৰে। সেইটো কাৰণে মাণ্ডব্য ঋষিৰ অভিসম্পাদত এই যম আহি গ'ল বেদব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত কি হৈ? বিদুৰ হৈ। শুনক বাৰু। আপোনালোকৰ পাইছোঁ 3টা গুণৰ বিষয়ে। গুণকেইটা কি? আমি গুণতে আবদ্ধ হৈ আছোঁ বুলি কৈছোঁ। গতিকে এই গুণৰ বিষয়ে আমি অকণমান সতৰ্কতা হ'বলৈ হ'লে আপোনাৰ কিছুমান লাভৱান হ'ব লাগিব। সেয়েহে আপোনালোকৰ অনুৰোধ জনাওঁ। কৃষ্ণ, আমি কৃপালু বাগজনাক আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আমাতকৈ বয়োজ্যেষ্ঠ, গুণজ্যেষ্ঠ। হয়তো তেখেতে এইখিনি কথা অনুভৱ কৰিব পাৰে, কিন্তু হয়তো কোনোবাই নাজানিবও পাৰে। সংশয় ছেদনৰ কাৰণে হয়তো তেখেতে প্ৰশ্নটো সুধিছে। আমাৰ সেই ইতিবাচক চিন্তাই মনলৈ আহিছে যে 3 গুণ কি? 3 গুণ হ'ল 3 অহংকাৰ। এতিয়া এই যি সৰ্গ ওলাব, সৰ্গতে সেই কথাটো প্ৰকাশ হ'ব যে সৰ্গ মানে হৰিৰ ইচ্ছা। হৰিৰ প্ৰথম ইচ্ছা আছিলে। কি আছিলে? গোটেই জগতৰ জীৱবিলাকক মই উদৰত ধাৰণ কৰি আনন্দময় হৰিৰ মোৰ নিজৰ আনন্দেৰে মই পৰিপূৰ্ণ হৈ মোৰ নাসিকাৰ ৰন্ধেৰে এই জীৱবিলাকক মই বেদগণ ৰূপত সদায় প্ৰতিপালন কৰি মই মোৰ আনন্দৰ ভাগ এই জীৱসমূহক সদায় দি থাকিম। তেতিয়া কি আছিলে? সেইটো আছিলে হিৰণ্যগৰ্ভ। জগতৰ হৰি যেতিয়া হিৰণ্যগৰ্ভ ৰূপত অকলে আনন্দেৰে থাকি গোটেই জগতৰ জীৱ সমুদ্ৰক তেওঁ উদৰত ধাৰণ কৰি এই জীৱক আনন্দময় হৰিৰ আনন্দৰ ভাগদান কৰি কি কৰিছিলে? নাসিকাৰ ৰন্ধেৰে তেওঁ জীৱবিলাকক এবাৰ উদৰৰ ভিতৰলৈ আৰু এবাৰ উদৰৰ বাহিৰলৈ তেওঁ আয়াজাত কৰাইছিল। অৰ্থাৎ ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত দিছে কি? বেদস্তুতি। ভাগৱতৰ আদি দশমত দিছে কৃষ্ণৰ জন্ম কৰ্মলীলাৰ ৰহস্য তত্ত্ব। মধ্য দশমত দিছে কুজিৰ মনোবাঞ্ছা পূৰণ। অৰ্থাৎ কৃষ্ণইহে পাৰে মনৰ বাঞ্ছা পূৰ্ণ কৰিব। জগতত কোনো দেৱ নাই মনোবাঞ্ছা পূৰ্ণ কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য থকা। এইটো কাৰণে 10ম সাগৰ সদৃশ 3টা ভাগত বিভক্ত। প্ৰথম আদি দশমত নিৰাকাৰ অনাদি ঈশ্বৰ জীৱৰ তত্ত্বলৈ, নৰৰ তত্ত্বলৈ আহি দেখাইছে। এইটোৱে হ'ল সত্য। মধ্য দশমত তেওঁ অহাৰ উদ্দেশ্য কেৱল এটা নহয়, তেওঁ অহাৰ উদ্দেশ্য ভকতৰ মনোবাঞ্ছা পূৰণ। সেইটো কাৰণে তত্ত্বটোৰ নাম ৰাখিছে কি? কুজিৰ মনোবাঞ্ছা পূৰ্ণ। এই কুজি কিন্তু এজনী বুঢ়ী নহয় 3টা ভাঁজ থকা। এই কুজি হ'ল আমাৰ লগত লাগি থকা 3টা গুণ। এই সত ৰজ তম 3 গুণৰ বিকাৰৰ ভাজত আমি সদায় কুজি বুঢ়ী হৈ আছো। এই কুজি বুঢ়ীৰ 3টা গুণৰ বিকাৰৰ পৰা আমাক মুক্ত কৰি নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ তত্ত্বত আমাক ঈশ্বৰ তত্ত্বত এক কৰি দিব পাৰে কোনে? পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণই। আমাৰ দেহটোৱে সদায় চন্দন পিন্ধাই থাকে। ই চন্দন পিছিয়ে আছে জন্মৰ পৰা। এই দেহটোৱে চন্দন কালে পিছি আছে? এই মনৰ ৰজগুণ তমগুণ ৰূপী সংসৰায়ৰ কাৰণে।
এইটো কাৰণে বাপজনাই গুণৰ কথা সুধিছে, তত্ত্বৰ ৰূপতে কথাখিনি দেখাই দিলে ভাল হ'ব। আমাৰ মনৰ মাজত থকা ৰজগুণ আৰু তমগুণ, এইজন কংস মামা, এই কংস মামাৰ সন্তুষ্টিৰ কাৰণেই আমি ঈশ্বৰ কৃষ্ণৰ পৰিচয় নাপালে সদায় কাম কৰি থাকো। সেইটো কাৰণে আমি কুজিবহি। কুজিৰ অন্তিম ইচ্ছা বোলে কি হ'ল? বোলে কংসক মই চন্দন পিন্ধালে নহ'ব, গুণৰ পৰা মুক্ত, গুণাতীত, জন্ম মৃত্যু ৰহিত, নিৰ্গুণ, সৰ্বদা সনাতন সত্য পৰমাত্মা পৰমেশ্বৰ মোৰ আত্মাৰূপী হৃষিকেশ দৈৱকী নন্দন কৃষ্ণৰ চৰণ পদ্মত মই চন্দন সুগন্ধি স্পৰ্শ কৰাব পাৰিব লাগিব। সেইটো কাৰণে কুজিৰ মনোবাঞ্ছা পূৰ্ণ কি বুলি কৈছে? কুবুজা কাম মনোৰথ পুৰল বৰদ বৰদ বনমালী। অৰ্থাৎ আমাৰ কামবিলাকক আমি নিষ্কাম কৰিব লাগিব। সেয়া সাত্বিক গুণ। আমিও ভালকে নেজানো এই কথাখিনি। মাধৱ মহাপুৰুষে এজোকা ঘোষাত দিছে গুণময় বস্তুবিলাকৰ কথা। এ ৰজগুণতম গুণময় বিত্ৰী কেৱল আসুৰী ভাৱ শুদ্ধ সৎবিত্ৰী দেৱৰ সম্পত্তি অলয়া ভজা কৃষ্ণ ৰজগুণ কি? ৰজগুণ আটাইতকৈ চঞ্চল আমাৰ এই দেহটো। এইটো কাৰণে ব্ৰহ্মা কি? ব্ৰহ্মা ৰজগুণী, কিন্তু ব্ৰহ্মাৰ পূজা নাই। প্ৰমাণ কি? এই দেহটোক আমি সদায় পূজা দিয়ে আছো। যি খাবলৈ বিচাৰে খুৱাইছো, যি পিন্ধিবলৈ বিচাৰে পিন্ধাইছো, যলৈ যাবলৈ বিচাৰে নিছো। ই কোনোবা দিনা সন্তুষ্ট হৈছেনে? ই কোনোবা এজনে হাইলি ছেটিছফাইড হৈছেনে? নাই হোৱা। এইটো কাৰণে ৰজগুণ যদিও আমাৰ দেহ, এই দেহত থকা বিকাৰবিলাকক নাইকিয়া কৰিব লাগিব। কেনেকৈ নাইকিয়া কৰিব লাগিব? গুণবিলাকক চিনি পাব লাগিব। এই ৰজগুণত থাকে ভোগ, বিলাস আৰু আনন্দ। ভোগত যদি খুঁত লাগে, বিলাসত যদি ছিদ্ৰ লাগে, লগে লগে তেওঁ দুৰ্যোধন দুঃশাসন হৈ যাব, কংসৰাই হৈ যাব। তাৰ পৰাই উৎপত্তি হ'ব ক্ৰোধৰ। পৰীক্ষিতৰ সেয়াই হ'ল। সমীকময় সাধন ঋষিৰ চৰণত পুষ্প দি তেওঁ সেৱা কৰিব লাগিছিল। পাণ্ডৱৰ বংশত ঋষিক ঈশ্বৰ জ্ঞান কৰি সৰ্বদা চন্দন তুলসীৰে পূজা পাতল কৰি ঋষিৰ চৰণৰ আশীৰ্বাদ লোৱা হয়। সেইদিনাখন পৰীক্ষিতৰ কান্ধত আছিল বৃত্তি প্ৰতিষ্ঠাৰ ৰজগুণ আৰু তমগুণৰ ধনু। পিঠিত আছিল লোভমোহ কাম ক্ৰোধৰ শৰ। এই তোনটো আছিলে ধৰ্ম অধৰ্ম, ন্যায় অন্যায়, সত্য অসত্যৰ। এই তোনত তেওঁ শৰবিলাক ভৰাই লৈ সেইদিনা পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈছিল। ভাগৱত শাস্ত্ৰত এফালে মৃগ শাপকত মোহিত কোন? জড়ভৰত। পঞ্চম স্কন্ধত মৃগ শাপকত মোহিত হৈছে। পুলৰ ঋষিৰ আশ্ৰমত মুখ্য সাধনৰ কাৰণে গৈছিলে ঋষভৰ্তনয় ভৰত। এটা মৃগ পোৱালীৰ মায়াত পৰি সাধনা ভংগ হ'ল। আৰু কি হ'ল? পাছৰ জন্মত তেওঁ আকৌ মৃগ হৈ জন্ম ল'ব লগা হ'ল। গতিকে বিষ্ণুৰ বৈষ্ণৱে যাতে ইতৰ পানী হৈ, কীট পতংগ হৈ কেতিয়াও জন্ম হ'ব নালাগে, হৰিৰ চৰণ বন্দনা কৰিবৰ কাৰণে, বৈকুণ্ঠৰ পাৰিষদ হৈ ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে এই জীৱশ্ৰেষ্ঠ নৰ কৰি আমাক ভগৱন্তই মনুষ্য কৰি আনিছে। ৰজগুণৰ ভোগবিলাক, তমগুণৰ কুট জেদ আৰু অহংকাৰ, এইবিলাক আমি ঠেলা মাৰি আমাৰ পৰা আঁতৰ কৰি পঠিয়াব নোৱাৰোঁ। এইবিলাক যদি আমাৰ পৰা আঁতৰ হ'বলৈ হয়, আমাৰ সবল বস্তুত আশ্ৰয় হ'ব লাগিব, সুদৃঢ় বস্তুত আশ্ৰয় হ'ব লাগিব। এক বস্তুৰ তত্ত্বক আমি চিনি পাব লাগিব। কৃষ্ণৰ অৰুণ চৰণ, কৃষ্ণৰ নাম, কৃষ্ণৰ যশ, কৃষ্ণৰ গুণ, কৃষ্ণৰ আনন্দ, কৃষ্ণৰ কীৰ্তন, এই ৰজগুণ তমগুণক দূৰ কৰি দিয়া উপায়। সেইটো কাৰণে একে
মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱুৱে কেমাত্ৰ দৈৱকী দেৱীৰ পুত এ দৈৱকী পুতৰ পদসীমা এ কৰ্ম একে মানে মাত্ৰ এ মনটো একেটা নাম মাত্ৰয়দ ভূত এ মনটো একেটা নাম মাত্ৰয়দ ভূত একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ বোলে কি এখনে নিষ্ঠ শাস্ত্ৰ বোলে কি যিখনে নিশ্চয়তা দিছে কাক জীৱৰূপী অৰ্জুনক কেতিয়া নিশ্চয়তা দিলে যেতিয়া হুক হুককে কান্দিছিলে যুদ্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছিলে উট দুটা শুকাই গৈছিলে চকুৰে সৰিয়হ ফুল দেখিছিলে নিজক নিজে পাহৰি গৈছিলে তেতিয়া বাসুদেৱ কৃষ্ণই অৰ্জুনক এখন শাস্ত্ৰ কৈছিলে কিয় কৈছিলে এজন দেৱ তেওঁক আশ্ৰয় লোৱা কাক সন্মুখত থকা কৃষ্ণ অৰ্জুনে কি কৰিলে কৃষ্ণৰ দুখন চৰণত ধৰি কান্দি কান্দি কৈ দিলে হে মোৰ কৃষ্ণ তুমি মোৰ কেৱল ভগৱানে নহয় কৃষ্ণক কৈছে তুমি মোৰ মন প্ৰাণ হৃদয় কৃষ্ণক কৈছে তুমি মোৰ মন প্ৰাণ হৃদয় আৰু তুমি মোৰ এই দেহ তোমাৰ পৰা মই দূৰত নহয় মই তোমাৰ চৰণত যাৰ চৰণত পঞ্চচিহ্ন আছে যাৰ চৰণে গোটেই ব্ৰহ্মাণ্ডক ধাৰণ কৰিছে এই সবল সুদৃঢ় মই তোমাৰ চৰণত আজি আশ্ৰয় ললো তুমি মোক উদ্ধাৰ কৰা গতিকে আমাক উদ্ধাৰ কৰোতা দ্বিতীয়জন কোনো নাই শোকৰ সাগৰৰ পৰা মোহৰ সমুদ্ৰৰ পৰা মায়াৰ ভ্ৰমৰ পৰা এখন শাস্ত্ৰই অৰ্জুন ৰূপী জীৱক উদ্ধাৰ কৰিছে আৰু সেইখন শাস্ত্ৰই হ'ল শ্ৰীমদ ভগৱত গীতা 18 যুগ সম্বলিত আমি আপোনাৰ লগত এখন মনতে ৰাখি এই কথা বুলি ভাবিছোঁ কাৰণ একেখনি শাস্ত্ৰনিষ্ঠ দৈৱকী অনুভৱ কৰিলে সেইখন শাস্ত্ৰতে পঢ়ি পঢ়ি ভুৱাৰ আজি 500 খ্ৰীষ্টাব্দলৈকে পঢ়ি শুনিলেতো যেন বৰ দিন হৈ গ'ল কিন্তু এখনি শাস্ত্ৰ সেই শাস্ত্ৰখন পঢ়ি পঢ়ি ভুৱা লগাই দিলে কিয় আমাৰ সেই শাস্ত্ৰৰ মনোনিৱেশ নকৰোঁ আৰু কৰিব নোৱাৰিলোঁ টেনাটো আছে হয় 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 তাৰমানে কিছুমান কথা পঢ়িব পৰা যায় কিন্তু বুজি পোৱা নাযায় বহুত কথা আছে আপোনাৰ সবেতো জানে যে মই হেমভাইৰ ওচৰত গৈ গীতা ভাগত অধ্যয়ন কৰিছিলোঁ শিকিছিলোঁ তেখেতৰ পৰা প্ৰথম যেতিয়া হেমভাইয়ে গীতাৰ শ্লোক এটা 10 বাৰ কীৰ্তন কৰি দুবাৰমান বুজাই
তাৰ অৰ্থ কৈছিলে তেতিয়া এনেকুৱা লাগে এইবোৰ কি বকিছে আমি একোৱেই বুজি পোৱা নাই গীতাৰ শ্লোকটো তেখেতে 10 বাৰ কীৰ্তন কৰে প্ৰতিটো শব্দৰ অৰ্থ কয় তাৰ পাছত সেই শ্লোকজনাৰ অৰ্থ কয় আৰু শুনাৰ পাছত আমাৰ অনুভৱ হয় কি এইবোলো কি বকিলে একোৱেই বুজি নাপায় দেখোন কিয় বুজি পোৱা নাছিলো একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ নিষ্ঠ বস্তুটো ইমান সহজ নহয় যে কোনোবাই আমাক বুজাই দিব শ্ৰেষ্ঠ বস্তুটো এনেকুৱা এটা বস্তু নহয় যে আমি কাৰোবাৰ পৰা পটককৈ শিকি লওঁ বুলিয়ে ল'ব পাৰিম গতিকে হেম ভাই কিবা তেখেতে আমাক যি শিকালে বুজালে আৰু পঢ়ালে আমি গীতা মুখস্থ কৰিব নোৱাৰিলেও 18টা যোগ অলপ হ'লেও অনুভৱ কৰিব পৰা হলো বুজি পাইছো বুলি ক'ব নোৱাৰি কাৰণ গীতা 7টা জনম পঢ়ি থাকিলেও কোনো বুজি শেষ কৰিব নোৱাৰে প্ৰথম শ্লোকটো অকণমান তাৰ তত্ত্বটো কৈছো ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুয়োৎসৱঃ মামকাঃ পাণ্ডৱস্যৈব কিমক্ৰুৱত সঞ্জয় প্ৰতিটো শ্লোকতে ইমান ৰহস্য লুকাই আছে হেম ভাই মতে গীতা কোনেও বুজি শেষ কৰিব নোৱাৰে গতিকে আমিতো আৰু ধূলিকণা এটাহে আমি কি গীতা নামৰ শিলটোত আমাৰ এই সৰু নখগীতা লগাই অকণমান তাত দাগ লগাম সম্ভৱেই নহয় কিন্তু গীতা কৃষ্ণ নিজেই বাংময় ঈশ্বৰ সেইটো কাৰণে তেওঁ কি তেওঁ ধৰ্ম গীতাৰ প্ৰথম শ্লোক ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই বোলে কি আমি প্ৰত্যেকেই জন্মান্ধ আমি জন্ম হওঁতে প্ৰত্যেকে চকু মুদি আহোঁ জন্ম হওঁতে আমি দুখন হাতেৰে দুটা মুঠি মাৰি আহোঁ এহাতত এমুঠিত মায়া এমুঠিত মোহ এই দুটা বিকাৰ আমি লগত লৈ আনো দুইটা চকু জন্ম সূত্ৰে অন্ধ কৰি আনো সেইটো কাৰণে তাত্ত্বিক অৰ্থত ধৃতৰাষ্ট্ৰ মানে ৰাজ্যখনক খামুচি ধৰি থকা এই দেহটোকে আমি ধৰি থাকোঁ এই দেহৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নিবিচাৰোঁ সেইটো কাৰণে ধৰ্ম ক্ষেত্ৰে কি ধৰ্ম ক্ষেত্ৰে মই নহয় মোৰ দেহ নহয় মোৰ কায় নহয় ইয়াত আত্মাৰূপী ঈশ্বৰ কৃষ্ণ ক্ষেত্ৰ বিৰাজমান হৈ আছে এই আত্মাৰূপী কৃষ্ণ দত্তক আমি নেদেখোঁ যেহেতু জন্মসূত্ৰে আমি অন্ধ দুমুঠি মায়া আৰু মোহ আমি লৈ আহিছোঁ দিব্য দৃষ্টি সম্পন্ন যদি হ'ব পাৰোঁ তেতিয়াহ'লে কৃষ্ণৰ চৰণ দৰ্শন হ'ব সেইটো কাৰণে দ্বিতীয় শ্লোকটো ৰাখিছে কোনে সঞ্জয়ে প্ৰথম শ্লোক ধৃতৰাষ্ট্ৰই ৰাখিছে ধৰ্মক্ষেত্ৰ শব্দৰে আৰম্ভ কৰি আৰু সমাপ্ত কৰিছে কিহেৰে কিমকুৰুৱত সঞ্জয় সঞ্জয় শব্দটোৰে সমাপ্ত কৰি শব্দবৰ্ম ধৰ্মক্ষেত্ৰ মানে দিব্য দৃষ্টি ধৰ্মক্ষেত্ৰ মানে দিব্য জ্ঞান ধৰ্মক্ষেত্ৰ মানে আনন্দময় ঈশ্বৰ তত্ত্ব সঞ্জয় আমাৰ আত্মদৃষ্টি এই আত্মদৃষ্টি কেনেকৈ লাভ হ'ব গুৰুৰ কৃপাত লাভ হ'ব বেদব্যাসে সেইটো কাৰণে কাক দিছে সঞ্জয়ক দিছে সঞ্জয়ে যদি গীতা নুশুনিলেহেঁতেন অৰ্জুনতে এই গীতা ৰৈ গ'লহেঁতেন কেতিয়াও এই জনসভাই কেতিয়াও নেপালেহেঁতেন 80 কিলোমিটাৰ দূৰত থাকি দিব্য দৃষ্টিৰে সঞ্জয়ে কেৱল কুৰুক্ষেত্ৰৰ যুদ্ধ চাই থকাই নহয় হৃদয়ত কুন্দন সেনাই কি অনুভৱ কৰিব পাৰিছে সেই অনুভৱখিনিও তেওঁ হৃদয়ত কৰিব পাৰিছিলে ইমান আনন্দময় এই অনুভৱ ধৃতৰাষ্ট্ৰই সেই অনুভৱ কৰিব নোৱাৰে কিয় ধৃতৰাষ্ট্ৰই ধৰি আছে খামুচি আছে এই দেহৰ ৰাজ্যখন সঞ্জয় মন্দনা দিয়া মন্দি তেওঁ দেহ ৰাজ্যত নাই তেওঁ আত্মতত্ত্বত স্থিত হৈ আছে সেইটো কাৰণে সঞ্জয়ে গীতাৰ দ্বিতীয় শ্লোকটো ৰাখিলে কি বুলি দিষ্টাতু পাণ্ডৱানিক
বিকম ব্রহম দুর্যো ধনস্তদা আশ্চর্য উপসঙ্গম রাজা বসনাম অববৃতা। ধৃতৰাষ্ট্ৰৰ বাক্যটোত আমাক দেখুৱাই দিছে। কি বুলি দেখুৱাইছে? মামকাহ পাণ্ডৱা চৈব। মামকাহ মানে কি? মোৰটো কি? এটা দুৰ্যোধন, এটা দুঃশাসন, এটা শকুনি, এটা কৰ্ণ, এটা শৈল্য, এটা আসক্তিৰূপী অস্ত্ৰমা, এইবিলাক মোৰ বস্তু। এই মোৰ অহংকাৰটোত এইবিলাক বস্তুৰ উৎপত্তি হৈ থাকে। আৰু কি বুলি কৈছে? পাণ্ডৱা চৈব। ক'ত আছে? মৎস্য দেশত বিৰাটৰ ৰাজ্যত অজ্ঞাতবাস কাটি আছে। কেলে এবছৰ অজ্ঞাতবাস নাছিলে জানো? হয়নে? আমাৰ লগৰ পাণ্ডৱে অজ্ঞাতবাসে খাটি আছে। আজিও অজ্ঞাতবাসৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই। সেইটো কাৰণে ধৃতৰাষ্ট্ৰই কৈছে মামকাহ পাণ্ডৱা চৈব। এটা শ্লোকত কিমান তত্ত্ব ভাবিছ? গীতাৰ 700 শ্লোকৰ মাত্ৰ এটা শ্লোক যদি কেনেবাকৈ ব্যাখ্যা কৰিবলৈ হয়, এদিনত কেতিয়াও ব্যাখ্যা কৰি সমাপ্ত কৰিব নোৱাৰে। ইমান জটিল আৰু ইমান গুহ ইয়াৰ আনন্দময় তত্ত্ব। সেইটো কাৰণে মামকাহ, এই মোৰ অহংকাৰটো আমি আঁতৰ কৰিব লাগিব। ইয়াক যদি আঁতৰ কৰিবলৈ হয়, ওচৰলৈ কোন আহিব লাগিব? পাণ্ডৱা চৈব। এই পাণ্ডৱসকলক আমাৰ ওচৰলৈ আনিব লাগিব। সেইটো কাৰণে পাণ্ডৱ মানে হ'ল পাৱনকাৰী পুণ্যময় ঈশ্বৰ গুণ। পাণ্ডৱৰ গুণ হ'ল 5টা, তত্ত্ব হ'ল 7টা। সেইটো কাৰণে সপ্ত ঐক্যহীনী পাণ্ডৱৰ। কৌৰৱৰ আসুৰী বৃত্তি হ'ল 11টা। এই 11টা আসুৰী বৃত্তিয়েই হ'ল কৌৰৱৰ সেনা। সেইটো কাৰণে 11 ঐক্যহীনী। এক ঐক্যহীনী শৈল্যই দিছে, শৈল্য হ'ল পাপ, হয়নে? এক ঐক্যহীনী কৃষ্ণই দিছে, কৃষ্ণই দিছে নাৰায়ণী সেনা, যি গুণৰ পৰা মুক্ত। কৃষ্ণই কি দিছিলে? হেৰা দুৰ্যোধন, গোটেই কৌৰৱসকলক মই মোৰ অহংকাৰখিনি দি পঠিয়াইছো। এই কৃষ্ণক বাৰু কিয় ভাল পাব? বোলে মোৰ নাৰায়ণী সেনা লৈ যোৱা। বোলে কি? মোক নেদেখিলে অহংকাৰ দেখিবা। মোৰ চৰণ উপাসনা নকৰিলে সদায় অহংকাৰে প্ৰকট হ'ব। সেইটো কাৰণে 11 ঐক্যহীনী সেনা কৌৰৱৰ, 10 ঐক্যহীনী 10 ইন্দ্ৰিয়। 11 ঐক্যহীনী কৃষ্ণই দিছে অন্তৰ ইন্দ্ৰিয় মন। এই কায় বাক্য মন যদি শুদ্ধ কৰি ল'ব পৰা নাযায়, তেতিয়াহ'লে পুণ্যময় পাণ্ডৱী তত্ত্বৰ ওচৰত আমি কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰিম। এইটো কাৰণে এফালে কৌৰৱ, এফালে পাণ্ডৱ, এই দুইটা মাজত টনা আজোৰা লাগি ৰৈ আছে। কোন? এই ভাগৱতৰ 3য় স্কন্ধৰ কথা যি শ্ৰৱণ কৰিছে। কোনে? বিদুৰ খুৰা। এই বিদুৰ খুৰা হ'ল আমাৰ জীৱটো। এই জীৱৰূপী বিদুৰ খুৰাই কাৰ লগত সহবাস কৰিছে? এই ধৃতৰাষ্ট্ৰৰূপী দুৰ্যোধন, দুঃশাসন, বিকৰ্ণ, কৰ্ণ, শকুনি মামা, এই অহংকাৰবিলাকৰ লগত। এইটো কাৰণে ধৃতৰাষ্ট্ৰৰ কাষত বহি বিদুৰে সদায় বুজাই আছে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, এই অহংকাৰী পুত্ৰকেইটাক তুমি নিয়ন্ত্ৰণ কৰা। এই পুত্ৰকেইটাক বৰকে আখৈ নিদিবা। আৰু চাই থাকে কলৈ? ইন্দ্ৰপ্ৰস্থৰ ফালে। ইন্দ্ৰপ্ৰস্থত পাণ্ডৱ আছে। এই পাণ্ডৱ যদি কেনেবাকে হস্তিনাপুৰলৈ যদি কেনেবাকে আহিবলৈ হয়, পাণ্ডৱক দৰ্শন পোৱাৰ পাছত পাণ্ডৱৰ মাজতেই কৃষ্ণ প্ৰকাশ হ'ব। কিয়? ভকত বৎসল ভগৱানে কেতিয়াও ভকতসকলে এৰি নিদিয়ে। এই বিদুৰ হ'ল আমাৰ জীৱ। এই হস্তিনাপুৰ ৰূপী দেহ ৰাজ্যত সদায় কক বকাই কান্দি আছে। কিয় কান্দি আছে? যে প্ৰাণৰ পাণ্ডৱ আৰু হৃদয়ৰ কৃষ্ণ
এই হস্তিনাপুৰলৈ কেনেবাকৈ আহিব নেকি গোটেই জীৱনটো বহি জুমি জুমি চাই থাকিলে মাত্ৰ এদিন আহিলে কৃষ্ণ ঈশ্বৰ ৰূপত নহয় কি ৰূপত দূত ৰূপত আহিলে কৃষ্ণ ভকতৰ ঘৰলৈ ভগৱান ৰূপত নেযায় বিদুৰ আমাৰ জীৱটো ঈশ্বৰৰ অংশ ই শুদ্ধ বস্তু এই পবিত্ৰতাক যদি আমি অনুভৱ কৰিবলৈ হয় ভকতৰ চৰণ স্পৰ্শ কৰিব লাগিব ভকতৰ দৰ্শন হ'ব লাগিব ভকতৰ স্পৰ্শন হ'ব লাগিব আৰু ভকতৰ মুখপদ্মে বাজ হোৱা কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা আমাৰ আনন্দৰ সম্পত্তি বুলি আমি তাক স্বীকাৰ কৰিব লাগিব ভগৱান কৃষ্ণই গীতা শাস্ত্ৰৰ যোগেদি দেখাইছে অৰ্জুনৰ বিষাদ দূৰ হ'ল সাংখ্য যুগত অৰ্জুনৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান লাভ হ'ল তৃতীয় যুগত কৰ্মময় জ্ঞান তত্ত্ব লাভ কৰিলে চতুৰ্থ যুগত কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱা জ্ঞান কৰ্ম সন্ন্যাস যুগ প্ৰকাশ পালে আৰু পঞ্চম যুগত কেৱল কৰ্ম সন্ন্যাসৰ যোগেদি কৰ্মক একমাত্ৰ ঈশ্বৰমুখী তত্ত্বৰ ফালে আগুৱাই লৈ যোৱাৰ ব্যৱস্থাটো আমাক দেখুৱাই দিলে এইদৰে গীতাৰ যদি ইটো যুগ নেজানে সিটো যুগ জানিব নোৱাৰে গীতাৰ যদি ইটো যুগ অধ্যয়ন নকৰে সিটো যুগৰ ফালে আমি আগবাঢ়িব নোৱাৰোঁ একমাত্ৰ গীতা শাস্ত্ৰ যি জানে সি কৃষ্ণ যি বুজে সেয়া অৰ্জুন এই গীতাক সাধাৰণ মনুষ্যই কেতিয়াও বুজি নাপায় সেইটো কাৰণেই গীতা চুলে চকু খনাব ভাগৱত নপঢ়িবি চকুৰে নেদেখা হবি আৰে যি শাস্ত্ৰ পঢ়িলে কৃষ্ণৰ দৰ্শন হয় যি শাস্ত্ৰৰ স্পৰ্শ পালে জীৱই শিৱৰ লগত এক হোৱাৰ আনন্দ পাব পাৰে সেই শাস্ত্ৰৰ পৰা যদি আমাৰ যুৱক যুৱতীসকলক আমি সৰ্বদা আঁতৰাই ৰাখোঁ তেতিয়াহ'লে বৃদ্ধকালত আমি বৃদ্ধাশ্ৰমত থাকিবগৈ লাগিব ৰাস্তাটো চিকিৎসাটো যদি কৰিবলৈ হয় তেতিয়াহ'লে ই এদিনীয়া চিকিৎসা হ'লে নহ'ব সৰ্বদা হৰিৰ গুণ কীৰ্তন উপাসনা নিজক চিনি পোৱা ঈশ্বৰৰ সান্নিধ্য অনুভৱ কৰা এই ভাগৱত স্বৰূপ ভগৱন্তৰ আনন্দময় ঈশ্বৰ তত্ত্ব প্ৰবাহিনী গংগাৰ দৰে আমাৰ হৃদয় গংগাত যাতে সৰ্বদা বোৱাই থাকিবৰ কাৰণে আমি কৰ্ষণ আৰু অনুশীলন কৰোঁ সেইটো কাৰণে নিষ্ঠ শাস্ত্ৰখন কৃষ্ণই ক'লে কাক অৰ্জুনক কেৱল কোৱাই নহয় একাদশ যুগত ভগৱান কৃষ্ণই অৰ্জুনক দেখুৱাই দিলে বোলে কি যদি অৰ্জুনে কৈছে যদি মই যোগ্য হওঁ তুমি মোক দেখুওৱা বোলে কি তোমাৰ বিশ্বৰূপ গতিকে এই জগত সভাত সৰ্বব্যাপ্ত সনাতন ঈশ্বৰ কৃষ্ণ কিদৰে বিশ্বৰূপত প্ৰকাশমান হৈ এই ভূত প্ৰেত পিশাচবিলাকক কিদৰে তেওঁ খেদি খেদি বধ কৰিছে আৰু আনন্দময় হৰিৰ আনন্দময় তত্ত্বত ঈশ্বৰ কৃষ্ণৰ উপাসনাত ব্ৰত হৈ থকা ঋষিমুনিসকলক এই বিশ্বৰূপতেই ভগৱান কৃষ্ণৰ চৰণত বহুৱাই সামবেদৰ মন্ত্ৰৰে সৈতে কৃষ্ণ তত্ত্বৰ আনন্দৰ ভাগদান কৰিছে গতিকে এই বিৰাট ৰূপ জগতৰ হৰিৰ যি বিশ্বৰূপ এই বিশ্বৰূপৰ কথা ক'লেই ভয়েই লাগি যায় ইমান ভয়ংকৰ ভয় লগা আৰু ইমান বিৰাট এই ৰূপকো প্ৰত্যক্ষ কৰালে কাক জীৱৰূপী অৰ্জুনক যদি আমাৰ সেই ৰূপ দৰ্শনৰ ইচ্ছা যদি আমাৰ নাই সেই ইচ্ছা আমি মনত নাৰাখিলেও কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু লীলাৰ আনন্দ আমাৰ হৃদয়ত যদি আমি স্পৰ্শ কৰাব পাৰোঁ তেতিয়াহ'লে দ্বাদশ যুগটো হ'ল ভক্তি যুগ বিশ্বৰূপতকৈও শ্ৰেষ্ঠ ভগৱান কৃষ্ণৰ একান্ত ভক্তি বাজনা আপোনাৰ প্ৰশ্ননো আমি কি উত্তৰ দিম তথাপিতো আপুনি যিকেইটা সুধিছে খুব সুন্দৰ প্ৰশ্ন সুধিছে প্ৰশ্নকেইটাই আমাকো বহুতখিনি উপকৃত কৰিছে যে গুণ আমাক বান্ধি ৰখা ব্যৱস্থা আমাৰ জীৱটো গুণে বান্ধি আছে এইটো কাৰণে ই বদ্ধ জীৱ বান্ধ খাই থকা জীৱ এই গুণৰ পৰা জীৱটোক খুলিব লাগিব মুকুলাব লাগিব কেনেকৈ মুকুলাব লাগিব এই উৰালটো টানি টানি আনিব লাগিব উৰালত কৃষ্ণৰ কঁকালটো লগাই ঘৰত যিমান জৰি আছে চব আনি শেষ কৰিব লাগিব ঘৰৰ ভিতৰত থকা জৰি যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে কৃষ্ণক বান্ধিব নোৱাৰিব আমাৰ ঘৰৰ ভিতৰত 100ডাল জৰি আছে
এই জৰীবিলাকো দেখুৱালে কৃষ্ণই। অহংকাৰ, বিকাৰ, নিকাৰ, মই, মোৰ, মোহ, মহামোহ, এই সমস্ত কি এইবিলাক গুণময় জৰী। যশোদা ইডাল আনে, সংযোগ কৰি দিয়াৰ লগে লগে কি হয়? দুআঙুলে নাতে। কি কাণ্ড এইটো? কৃষ্ণৰ ইমান মায়া নে? মায়া নহয়, কৃষ্ণৰ সেয়া ছায়া। বোলে কি মুখ বান্ধিবলৈ ৰছী দুআঙুল লাগে। কৃষ্ণক বান্ধিবলৈ ৰছী মাত্ৰ দুআঙুল লাগে। তুমি যিমান ৰছী আনি আছা, এই ৰছী মুখ বান্ধিবৰ কাৰণে নালাগে। গতিকে সেই দুআঙুল ৰছীটো আপোনাৰ সবে বিচাৰ কৰি ল'ব। তেতিয়া কৃষ্ণক বান্ধিব পাৰিব। ক'ত? কৃষ্ণই চৈতন্য বস্তুত বান্ধ নাখায়। ক'ত বান্ধ খায়? সদায় জড় বস্তুত বান্ধ খায়। এই উৰালটো হ'ল জড় বস্তু। কি উৰাল? এইটো পথালি উৰাল। ইয়াক থিয় কৰি লৈ ধান বান্ধি থকা হয়নে বাৰু? দশম তত্ত্ব ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্ব। এই দেহ এটা পৰি পেলাই থোৱা পথালি উৰাল। এইটো জড় বস্তু। ই সদায় পানী আছে। লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ এইবিলাকক। এইটো কাৰণে ইয়াক জড় কৰি পেলাই থোৱা আছে। ক'ত? গোকুল ধামত। গোকুল ধামত পেলাই থোৱা এই জড় উৰালটোক টানি টানি আনিছে কোনে? যশোদা মাতাই। কৃষ্ণৰ যশ হ'ল যশোদা, কৃষ্ণৰ আনন্দ হ'ল নন্দ, কৃষ্ণৰ বৃত্তি হ'ল বসুদেৱ। সেইটো কাৰণে এইবিলাক তত্ত্বৰূপ। বৃত্তি শুদ্ধ নহ'লে ভক্তি শুদ্ধ নহ'ব। সেইটো কাৰণে বৃত্তি প্ৰতিষ্ঠাৰ বসুদেৱ, ভক্তি প্ৰতিষ্ঠাৰ দৈৱকী, আনন্দ প্ৰকাশৰ নন্দ আৰু যশ গুণৰ তত্ত্ব হ'ল যশোদা। এই সমস্ত তত্ত্বক ধাৰণ কৰি বেদৰ ৰহস্য ঈশ্বৰ কৃষ্ণ চৈতন্য ৰূপেৰে প্ৰকাশ হৈছে ভাগৱতৰ দশম স্কন্ধত। কি ৰূপত? এবাৰ শিশু ৰূপত, এবাৰ যুৱক ৰূপত, এবাৰ বিৰাট ৰূপত, এবাৰ আনন্দ ৰূপত, এবাৰ জগতৰ নায়ক ৰূপত, এবাৰ বৃন্দাবনৰ গায়ক ৰূপত, এবাৰ তেওঁ কি হৈছে গোবৎস পালন কৰা গোৱাল ৰূপত, আৰু অন্যফালে তেওঁ কি বংশীৰ বায়ক ৰূপত। কৃষ্ণৰ অনন্ত তত্ত্ব। সামবেদৰ মন্ত্ৰগণেও কৃষ্ণক স্তুতি আৰু উপাসনা কৰি কৃষ্ণক উপাসনা কোনোদিন শেষ কৰিব পৰা নাই। বেদৰ ৰহস্যও কৃষ্ণৰ গুণগানেই কৰি আছে। এই ৰহস্যৰো কোনোদিন সমাপ্ত হোৱা নাই। যিদৰে প্ৰবাহিনী গংগা হিমালয়ৰ পৰা উৎপত্তি হৈ লক্ষ্যস্থান সমুদ্ৰ পোৱা স্বত্তেও এই প্ৰবাহিনী গংগা সৰ্বদা বৈয়ে আছে আমাৰ হৃদয় গংগায়েদি। প্ৰবাহিনী গংগাৰ ৰূপত কৃষ্ণৰ চৰণৰ ভকতিৰ অমৃতময় ৰস সৰ্বদা বৈ থাকিব লাগিব। এই অমৃতময় ভকতিৰ ৰস যদি কেনেবাকৈ বোৱাব পৰা যায়, তেতিয়াহ'লে যশোদাই কৃষ্ণক বান্ধিব পাৰিব। এফালে ভক্তি, সিফালে সমৰ্পণ। এই দুই আঙুলেই লাগে কৃষ্ণক বান্ধিবলৈ। গতিকে ভক্তি আৰু কায় বাক্য মন তেওঁ দৰ্পণ, এই দুই আঙুল যদি কেনেবাকৈ যোগাৰ কৰি ল'ব পাৰিছে, জীৱন উৰালত চৈতন্য কৃষ্ণক বান্ধিব পাৰিব। আৰু কৃষ্ণক বান্ধিলে কি হ'ব? দুটা বৃত্তি আমাৰ পৰা মুক্ত হ'ব। এটা জামাল অৰ্জুন, এটা হ'ল নল, ইটো হ'ল নীল। আছিলে নে নাই? এই কুবেৰৰ তময় দুজন এইবোৰ বাহিৰত থকা বস্তু নহয়, আমাৰ ভিতৰত থকা বস্তু। এই জীৱনটো জড় বস্তু, বিৰিখ সদৃশ। এই দেহটো চৈতন্য নহয়, দেহৰ জড়তা হ'ল বিৰিখ। এইটো কাৰণে দেহত বান্ধ খাই আছে কি? আমাৰ এই জীৱটো। সেইটো কাৰণে জীৱ হ'ল অৰ্জুন। এইটো কাৰণে দুজোপা অৰ্জুন বোলে কি? এফালে হ'ল পৰা প্ৰকৃতি জীৱ আৰু এফালে হ'ল অপৰা প্ৰকৃতি ঈশ্বৰ তত্ত্ব। ক'ত বান্ধ খাই আছে? আমাৰ এই দেহতেই বান্ধ খাই আছে। গতিকে এই দেহটোক নি কৃষ্ণক বান্ধি ৰখাৰ শক্তি সামৰ্থ্যৰ প্ৰতীক এই উৰালটোক নি যদি কেনেবাকৈ মধ্যম স্থানত সংযোগ কৰি যদি কেনেবাকৈ দিব পৰা হয়, তেতিয়াহ'লে মচ মচকৈ ভাগিব এই জামাল অৰ্জুন দুজোপা। কোনে শাপ দিছিলে? দেৱঋষি নাৰদেও অভিশাপ দিছিলে। কাক?
এই নল আৰু মণিক দিব। কিয় অভিশাপ দিছিলে? কুবেৰৰ তনয়। কুবেৰৰ তনয়ে কি কৰে? সদায় কৃষ্ণৰ স্তুতি কৰে। এইবাৰ কুবেৰৰ তনয়ে ঐশ্বৰ্যৰ ভঁৰালৰ সন্মুখত ৰৈ কৃষ্ণক স্তুতি নকৰি গন্ধৰ্বসকলৰ লগত একেলগে ঈশ্বৰ উপাসনা নকৰি তেওঁলোকে অপ্সৰাসকলৰ দেহৰ সৌন্দৰ্য বৰ্ণনা কৰিলে। গতিকে এই দেহৰ সৌন্দৰ্য কেইদিনীয়া? এই বসন্ত মাহ ঋতুটোহে থাকে, মাত্ৰ 60 দিন। 60,000 ঋষি নাই জানো? সেই তত্ত্বৰ লগত ইয়াক মিলাই থোৱা আছে। এইটো কাৰণে জীৱন বসন্ত মাত্ৰ দুমহীয়া। এই দুটা মাহতে জীৱন বসন্ত অন্ত হ'ব। তাৰ পাছত আগমন ঘটিব জীৱনৰ পশ্চাদগামী। এই পশ্চাদগামী মৃত্যুৰ ফালে যাত্ৰা। এই সত্যৰ উপলব্ধি ভাগৱতৰ 10ম স্কন্ধত জামাল অৰ্জুন স্বৰূপ জীৱৰ জড়তা আৰু বন্ধন মুক্ত হ'বলৈ যদি হয়, যশোদা মাতাই বান্ধি থোৱা এই উৰালটোক চিনি পাব লাগিব। যশোদা কৃষ্ণৰ যশ গুণ আৰু লীলা। এই কৃষ্ণৰ যশ গুণ আৰু লীলা কেৱল মুখেৰে কৰিলে নহ'ব। এফালে কৃষ্ণৰ শৰণ আৰু এফালে কৃষ্ণৰ ভক্তিৰ সুদৃঢ় তত্ত্ব। এই দুইটা বস্তুক দুৱাঙুল কৰি সদায় ল'ব লাগিব। 10ম স্কন্ধত কৃষ্ণৰ কি তত্ত্ব? পোষণ তত্ত্ব। ভাগৱতৰ 10 নম্বৰ লক্ষণটো হ'ল পোষণ। জগতৰ সমস্ত জীৱকুটৰত ধাৰণ কৰি জগতৰ শৰীৰে আনন্দময় নৃত্য কৰি তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থাকে। এই পোষণ নামৰ তত্ত্বটোকে প্ৰকাশ কৰিছে ভাগৱতৰ 10ম স্কন্ধত। বোলে কি? তুমি মোক যে দেখিছা মই স্বতন্ত্ৰ স্বাধীন, কিন্তু মোৰ পিতৃ মাতৃ স্বতন্ত্ৰ আৰু স্বাধীন নহয়। বোলে কিয় নহয়? কংসৰে তেওঁলোকক বন্দী কৰি ৰাখিছে। কাক? বসুদেৱ আৰু দৈৱকী। জীৱন কাৰাগাৰ। এই জীৱন কাৰাগাৰত বন্দী হৈ আছে আমাৰ দুটা বস্তু। এটা আমাৰ বৃত্তি বসুদেৱ, এটা আমাৰ ভক্তি দৈৱকী। হাত আৰু ভৰিত শিকলি। এই শিকলিয়ে হ'ল মায়ামোহৰ ভ্ৰম। জীৱৰ লগত থকা এই ভ্ৰমবিলাকক যদি দূৰ কৰিব পৰা নাযায়, 7টা দিনেই তেতিয়াহ'লে কি হ'ব? কেৱল পতান মানি থকা হ'ব, ধান মানিবলৈ নাপাব। সেইটো কাৰণে 7ম নম্বৰ পুত্ৰটোলৈকে কৃষ্ণই প্ৰাণ লোৱাইছে কংসৰ দ্বাৰা। 6লৈকে 7মটো গৰ্ভস্থিত হ'ল, কিন্তু কি হ'ল? মাত্ৰ বসুদেৱ আৰু দৈৱকীয়েহে দেখিলে, কংসই দেখাই নাপালে। কি হ'ল? গৰ্ভস্ৰাৱ হৈ গ'ল। কি বুজালে? যিজনৰ গৰ্ভত গোটেই জগত আছে, সেইজনক কোন মাতৃয়ে গৰ্ভত কিমান সময় ৰাখিব পাৰে? তাৰ শক্তি আৰু সামৰ্থ্য বুজালে। তেওঁৰ ইচ্ছা হ'লে, তেওঁ যদি কৃপা হয়, কোনো এগৰাকী মাতৃৰ গৰ্ভত তেওঁ নিজেই চৈতন্য পুত্ৰ হৈ বিৰাজমান হ'ব। এই কথাও কৃষ্ণই আমাক শিকাইছে আৰু বুজাইছে ভাগৱতৰ 10ম স্কন্ধত। শংকৰখন বল আৰু বীৰ্যৰ অনন্ত শক্তি, বলৰাম হৃদয়খনক উৰ্বৰ কৰাৰ কলা কৌশল। সেইটো কাৰণে কি? কান্ধত নাঙল, হয়নে? ভাত যাৰ নাম কি? ভাত যাৰ নাম আছিলে ৰেৱতী। কিমান আকাশতকৈ ওখ। এই জীৱৰ তত্ত্বলৈ আহিলে, এই দেহৰ তত্ত্বলৈ আহিলে, আত্মাৰামো আশা আৰু আকাংক্ষাৰ মায়াত পৰি যায়। এই আশা আকাংক্ষা আকাশৰ সমান ওখ হ'লে সি ৰেৱতী হ'ব। আত্মসংযম, আত্মজ্ঞান, ঈশ্বৰ তত্ত্বৰ নাঙল স্মৃতিত যদি কেনেবাকৈ স্পৰ্শ কৰি দিয়া হয়, তেতিয়াহ'লে ই পুৰুষ আৰু প্ৰকৃতিৰ লগত এক হৈ যাব। এইটো কাৰণে কি হ'ল? শংকৰখনৰ ভাৰ্যা ৰেৱতী শংকৰখনৰ সৈতে নাঙলটো দিয়াৰ কাৰণে সমানো। 10ম স্কন্ধৰ ঈশ্বৰ তত্ত্ব অত্যন্ত জটিল আৰু অত্যন্ত গৃহ। এইটো কাৰণে আদিত বোলে, আদিত মই মোৰ মায়া দেখুৱাইছোঁ। কি মায়া দেখুৱাইছোঁ? আদি ভাগত তোমালোকে চাই লোৱা। বোলে কি? মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মোক কোনেও বান্ধিব নোৱাৰে, মই স্বাধীন সচ্চিদানন্দ আত্মাৰূপ, মই দৈৱকী নন্দন কৃষ্ণ। কিন্তু
মই এইবাৰ কংসৰ কাৰাগাৰত জন্ম হৈ দেখালো। কি কাৰাগাৰ? কংসৰ কাৰাগাৰ। বৰ ডাঙৰ বস্তু। কংসৰ কাৰাগাৰটো চকুৰে দেখা বস্তু নহয়। কংসৰ কাৰাগাৰ আমাৰ ৰজগুণ আৰু তমগুণৰ দুই অহংকাৰ। এই ৰজগুণ আৰু তমগুণৰ দুই অহংকাৰেই হ'ল কংসৰ কাৰাগাৰ। এই অহংকাৰ ৰূপী কাৰাগাৰত সদায় বন্দী হৈ আছে আমাৰ শুভবুদ্ধি। এই শুভবুদ্ধিয়ে হ'ল বসুদেৱ। এই অহংকাৰতে বান্ধ খাই আছে কোন? আমাৰ মনৰ ভক্তিমাতা, সেয়া হ'ল দৈৱকী। এফালে বৃত্তি প্ৰতিষ্ঠাৰ শুদ্ধতা, অন্যফালে ভক্তি প্ৰতিষ্ঠাৰ অখণ্ডিত আনন্দ। এই বৃত্তি আৰু ভক্তি প্ৰতিষ্ঠাৰ অখণ্ডিত আনন্দ যদিও চৈতন্য বস্তু, ই গুণময় নহয়, ই গুণৰ তত্ত্ব নহয়, ই নিৰ্গুণী নিৰাকাৰ। সেইটো কাৰণে কি হ'ল? বসুদেৱে দেখিলম ত অদ্ভুত বালক। কৃষ্ণ অদ্ভুত বালক। বোলে কিয়? 6টা মৃত্যুৰ পাছত 7 নম্বৰটো গৰ্ভস্থিত হ'ল, কিন্তু গৰ্ভ চাবলৈ গুচি গ'ল। 8 নম্বৰটো আহিছে, প্ৰথমতে কোলালে অহা নাই। যদিও দৈৱকীৰ গৰ্ভত গৰ্ভস্থিত চিন আছে, কিন্তু কৃষ্ণ প্ৰথম কোলালে অহা নাই। কলৈ আহিছে? প্ৰথম আকাশলৈ আহিছে। কংসৰ কাৰাগাৰৰ যিমানবিলাক বন্ধন আছিলে, তেওঁ অহাৰ লগে লগেই গোটেই বন্ধন ভংগ হৈ বৈকুণ্ঠ ধামৰ প্ৰকাশ হৈছে। ঋষিমুনিসকলে বসুদেৱ দৈৱকীৰ শিৰত আনন্দময় পুষ্প বৃষ্টি কৰিছে। কিন্নৰ গন্ধৰ্ব চাৰণসকলে এই গৰ্ভত ধাৰণ কৰা কৃষ্ণ বস্তুক গৰ্ভত থাকোঁতে উপাসনা কৰিছে। আৰু কি হৈছে? বসুদেৱে চকু মেলি চাই দেখিছে, বোলে কি? চতুৰ্ভুজ ৰূপত কৃষ্ণ বস্তু প্ৰকাশ হৈছে। দৈৱকীয়ে কি বুলি কৈছে? যে শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ। কিয় ঢাকিব লাগে? বোলে কংস মামা আহিব এতিয়া। এই কংস মামাই কৃষ্ণক বধ কৰিবলৈ আহিব। আৰু অতি আচৰিত কথা, ভাগৱতৰ আদি দশমত যিজন হৰি কৃষ্ণই কালৈকো ভয় নকৰে, কোনো বস্তুৰে তেওঁ অধীন নহয়, এইবাৰ পিতৃ আৰু মাতৃক ভগৱান কৃষ্ণই ঘোষণা কৰিলে। কি বুলি? বোলে মোৰ কংস ৰায়লে ভয় লাগিছে। বৰ ডাঙৰ কথা। কৃষ্ণই ভয় কৰে। কালে? কংস মামালে। কিয় কংস মামালে ভয় কৰিছে? এই কংস হ'ল কালনেমী। ৰাৱণৰ মোমায়েক আছিলে। কালক নমাব লাগিব। কলৈ? এই ভূমিলে। সেইটো কাৰণে সেইবাৰ ৰাম ৰূপত আহিছিলে, মৰ্যাদা পুৰুষ হৈ ঈশ্বৰৰ সত্য স্বৰূপক উপলব্ধি কৰাবলৈ। এইবাৰ ভগৱান কৃষ্ণ কালৰো কাল মহাকাল ভগৱত ৰূপ কৃষ্ণ হৈ চতুৰ্ভুজ ৰূপত আহিছে। কি হৈ? দৈৱকীৰ নন্দন হৈ। কি ৰূপত আহিছে? জগতৰ হৰি ৰূপত, পৰমেশ্বৰ পৰম পিতা ৰূপত। অথচ মোৰ কংস মামালে ভয় লাগে। যদি কংসলে ভয় লাগে, ভয় কেনেকৈ দূৰ হ'ব? গীতা শাস্ত্ৰত অৰ্জুনৰ ভয় ভীতি দূৰ কৰিছে 18 যুগ সম্বলিত গীতাকৈ। এইবাৰ কংসৰ কাৰাগাৰত কৃষ্ণ বস্তুৱে বসুদেৱ আৰু দৈৱকীৰ মনৰ ভয় দূৰ কৰিব লাগিব। কিয়? গুৰু হ'ল অভয় ব্ৰহ্ম। অভয় ব্ৰহ্মই যদি ভয় ভীতি দূৰ নকৰে, তেতিয়াহ'লে কোনেও ভয় দূৰ কৰিব নোৱাৰিব। এইটো কাৰণে যদিও পুত্ৰবৎ প্ৰেম, তথাপিতো ঈশ্বৰ ৰূপ চিন্তন। কাৰ লগত? ভগৱন্তৰ লগত। বসুদেৱক ক'লে কি বুলি? মই ইয়াত নাথাকো। ক'ত নাথাকে? এই দেহটোত কৃষ্ণ নাথাকো বুলি কৈছে। এই দেহটো কাৰাগাৰ। ইয়াত ভোগ বিলাস আনন্দ উন্মত্ততা আছে। ইয়াত শান্ত প্ৰশান্ত সচ্চিদানন্দ ৰূপেণ কৃষ্ণৰ আনন্দময় সামবেদময় গীত গুণ আৰু গান, এইবিলাক আমাৰ লগত খুব কমেই থাকে। সেইটো কাৰণে কি বুলি কৈছে? মোক লৈ যোৱা। ক'ত? ক্ষীৰ। এই ক্ষীৰটো কি? ভাগৱতৰ ক্ষীৰ। পদেৰে আৰম্ভ হৈছে ভাগৱত, ক্ষীৰেৰে সমাপ্ত হ'ব ভাগৱত। এই ক্ষীৰতে আশ্ৰয় লৈছে গোটেই জগত জীৱ সমস্ত তত্ত্ব।
এই আশ্ৰয় যদি আমি ভগৱন্তৰ মস্তিষ্ক স্বৰূপ স্মৃতিত আমি যদি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি জীৱ কেতিয়াও উদ্ধাৰ নহ'ম। বসুদেৱে 3 বাৰ জন্ম ল'লে। এইবাৰ তেওঁ শেষ জন্ম হ'ব লাগিব। জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ তেওঁ আহিব নালাগিব। জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা তেওঁ মুক্ত হ'ব লাগিব। সেইটো কাৰণে কি হৈছে, বসুদেৱক এটা চান্স দিছে। বোলে কি, তোমাৰ শিৰৰ পাচিত কৃষ্ণ বস্তুক লোৱা। বসুদেৱ আমাৰ শুদ্ধ সাত্বিক বৃত্তি। বসুদেৱ বাক্য দি কোনোদিন ভংগ নকৰা ঈশ্বৰীয় তত্ত্ব। বসুদেৱ নিজৰ 6টা সন্তানক মৃত্যু দিয়াৰ পাছতো কংসৰূপী দুৰাত্মাৰ প্ৰতি সদায় প্ৰেম ৰাখিছিলে, প্ৰতিহিংসা ৰখা নাই। এনে গভীৰ ৰহস্য তত্ত্ব, সেইটো কাৰণে কৃষ্ণৰ পিতৃ হ'ব পাৰিছে। গতিকে ভক্তিৰ তত্ত্ব হ'ল ভগৱান কৃষ্ণ। এই ভক্তিক প্ৰতিপালন কৰাৰ তত্ত্ব হ'ল ভগৱান কৃষ্ণৰ পিতৃ আৰু মাতৃ। এই প্ৰতিপালন কিন্তু সহজ নহয়। আমাক গোস্বামী ছাৰে আমি হাইস্কুলত পঢ়ি থকা বৰতাল বজাই নাম গায়েই আছে, আজিও গাই আছে। শেষ হৈছে জানো? নাই হোৱা। নামৰ অনুশীলন সদায় হ'ব লাগিব, নহ'লে বসুদেৱ ৰূপী বৃত্তি প্ৰতিষ্ঠাৰ আনন্দময় ভক্তিৰ তত্ত্ব আমাৰ স্মৃতিৰ পৰা আঁতৰ হৈ যাব। সেইটো কাৰণেই বসুদেৱক কৃষ্ণই কি বুলি ক'লে, তোমাৰ শিৰত এটা পাচিত মুখ ধাৰণ কৰা। বসুদেৱে কৃষ্ণৰ আজ্ঞামতেহে কৰিছে। এই পাচিত কৃষ্ণ বস্তু লৈ ল'লে। কৃষ্ণক স্মৃতিত লোৱাৰ লগে লগে সন্মুখত দেখিছে এটা চিগাল আছে, কেৱল তাৰ চকু দুটা জ্বলি আছে। এই চিগালটোৰ মুখত বাজ হৈছে কি, ভগৱান কৃষ্ণৰ নাম। কৃষ্ণ হৰি নাৰায়ণ নাম তত্ত্ব। স্মৃতিত যদি কৃষ্ণ বহে কণ্ঠত, তেতিয়াহ'লে নাম আহিব। এই নামৰ চাতুৰ্যতাই হ'ল চিগাল। নাৰদে সেইটো কাৰণে চিগালৰ ৰূপ ল'লে। কি হ'ল, আগবাঢ়ি গ'ল কংসৰ কাৰাগাৰৰ পৰা। কংসৰ কাৰাগাৰত 7খন জপনা আছে আৰু 3জন ৰখীয়া আছে। এই 7খন জপনা হ'ল কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। 3খন জপনা হ'ল ঘৃণা, তৃষ্ণা, ভয়। খৰকে কোৱাৰ কাৰণে দায়দোষ নধৰিব, নহ'লে থাকি যাব, নহ'লে আধৰুৱা হৈ যাব সময় ডাকৰ দেই। মই এইটো ইউটিউবত আপলোড কৰিম, আপোনালোকে তেতিয়াও চাব পাৰিব যে লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই 10টা আসুৰী বৃত্তিৰূপী বন্ধনৰ পৰা বসুদেৱ ৰূপী সত্য শুদ্ধ বৃত্তি প্ৰতিষ্ঠা, ভক্তি প্ৰতিষ্ঠাৰ তত্ত্ব কাৰাগাৰৰ পৰা মুক্ত কৰি যেতিয়াই কৃষ্ণ বস্তুৱে দিলে, আগত প্ৰকাশ হ'ল চিগাল ৰূপত, চাতুৰ্য ৰূপত ভগৱান কৃষ্ণৰ নাম বস্তু। সেইটো কাৰণে ভগৱান কৃষ্ণৰ নামৰ সমান ডাঙৰ বস্তু জগতত, ব্ৰহ্মাণ্ডত, শাস্ত্ৰত একো নাই। এই নাম যেতিয়াই ল'লে, নাম লৈ যোৱাৰ লগে লগে বসুদেৱে দেখিছে সদায় গভীৰ হৈ, শান্ত প্ৰশান্ত হৈ, সদায় ধীৰ স্থিৰ হৈ, সকলোকে ভয় ভীতি জাগ্ৰত কৰা, সদায় প্ৰবাহিনী হৈ বৈ থকা এই যমুনা দেখোন আজি উঠলি উঠিছে। এই যমুনা আমাৰ জীৱন যমুনা। এই জীৱন যমুনা হ'ল মায়া। এই জীৱন যমুনা মায়া সদায় উঠলি থাকে, তাকে বুজাইছে। এই উঠলি থকা মায়াই কি কৰিব লাগিব, ভক্তিৰূপী ভগৱত চিন্তন, কৃষ্ণৰূপী ঈশ্বৰ প্ৰেম, এইজন ভগৱন্তৰ চৰণ স্পৰ্শ কৰিব পাৰিব লাগিব। এই যমুনাই উঠলি উঠি শিৰত থকা বসুদেৱৰ চৈতন্য কৃষ্ণৰ চৰণ যেতিয়া স্পৰ্শ কৰি দিলে, যমুনা বাম হ'ল, যমুনা শান্ত হ'ল। মায়াৰ যমুনা সেইদিনাৰ পৰা কালিন্দী হ'ল, অৰ্থাৎ কৃষ্ণৰ ভাৰ্যা। যদি আমাৰ এই জীৱনে কৃষ্ণৰূপী চিন্তন, ভাৱ, তেওঁৰ নাম, তেওঁৰ গুণ, তেওঁৰ যশ, এইবিলাকৰ যদি স্পৰ্শ নাপায়, তেতিয়াহ'লে আমি কৃষ্ণৰ সেৱক হ'ব নোৱাৰিম। কৃষ্ণৰ সেৱকেই হ'ল কালিন্দী। এইটো কাৰণে এই জীৱনতেই আমাৰ জীৱনৰ জড়তা দূৰ কৰিবৰ কাৰণে গুৰুৰ চৰণ, ঈশ্বৰৰ নাম, ভকত বৈষ্ণৱৰ সং আৰু ভগৱত উপলব্ধি, এইখিনি আমাৰ নিৰন্তৰ হ'ব লাগিব। কি হ'ল, যমুনা পাৰ হ'ল। যমুনা পাৰ হৈ বসুদেৱে নিজেই যোৱা নাই, চিন্তন আৰু ভাৱৰ তত্ত্বত
কৃষ্ণ বস্তু সেইটো কাৰণে সন্মুখত কেৱল পোহৰ আৰু পোহৰ আন্ধাৰ নাই বোলে কিয় আন্ধাৰত খুজি পান্ত লোকান্ত নাযায় কৃষ্ণক একো আন্ধাৰ আৰু অজ্ঞানে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে এই চিন্তন স্মৃতি ভাৱ আৰু স্মৰণ বসুদেৱৰ শিৰত থকাৰ কাৰণে এই 9টা মহল থকা নন্দৰ গৃহৰ সন্মুখ কৃষ্ণৰ কৃপাত পাই গ'ল বন্ধ হৈ থকা দুৱাৰবিলাক কৃষ্ণ বস্তু শিৰত থকাৰ কাৰণে নিজে নিজে ফুল খাই গ'ল কি হ'ল দেখিছে যশোদাৰ কাষত এটি কন্যা শিশু শুই আছে যশোদাৰ নাকত বসুদেৱে হাতটো দি চাইছে গভীৰ নিদ্ৰা চৈতন্য যদি কৃষ্ণ হয় যোগমায়া নিদ্ৰাৰত হয় তাৰ আগতে যোগমায়া চৈতন্য আছিলে যিহেতু তাত কৃষ্ণ প্ৰৱেশ হোৱা নাছিলে এই যুগটোৰ মায়া মোহ আৰু ভ্ৰম এয়া হ'ল যোগমায়া কৃষ্ণৰ ভাৰ্যা এই সৃষ্টিক বৰ্তাবৰ কাৰণে তেওঁ নিজেই ৰচনা কৰিছে কি ৰূপত ভগৱতীৰ ৰূপত ভগৱত তত্ত্ব ৰূপত প্ৰকৃতিৰ ৰূপত সেইটো কাৰণে কি হ'ল কন্যা শিশুটিয়ে বসুদেৱৰ ফালে যেতিয়াই চালে বসুদেৱে কৃষ্ণ বস্তুক নমাই দিলে যুগটোৰ মায়া মোহ আৰু ভ্ৰম গোটেইখিনিক বসুদেৱে এই ভক্তিৰ পাচিত তুলি যেতিয়াই নন্দৰ গৃহৰ পৰা বসুদেৱ মুক্ত হৈ গ'ল ভিতৰত থকা কৃষ্ণই ঘূৰাও ৰাৱে কান্দিবলৈ লাগিল এয়াই জীৱৰ কান্দ কৃষ্ণই কান্দিছে মায়াত পৰি তাৰ আগলৈকে কৃষ্ণই কন্দা নাছিলে বসুদেৱৰ শিৰত অৱস্থান কৰি কৃষ্ণই ইষত ইষত হাঁহি আছিলে কিন্তু কি হৈ গ'ল এইবাৰ কৃষ্ণই ঘূৰাও ৰাৱে কান্দিছে নন্দও আহিছে কৈছে এই শিশুটোৱে কিয় কান্দিছে যশোদাই কৈছে ই ছোৱালী আছিলে ল'ৰা হোৱাৰ কাৰণে কান্দিছে বলিকে বিষ্ণুৰ মায়া কিমান শক্তিশালী ঈশ্বৰ তত্ত্ব তাকো বুজাইছে এফালে কৃষ্ণই কান্দিছে কোনেও ৰাখিব পৰা নাই নন্দৰ গৃহত 9 লাখ গাই আছে তাৰে এজনী গাই আছিলে নামটো গংগু এই গংগু গায়ে হেম্বিলে বুলি ধৰিছে এফালে গাভীৰ হেম্বেলনি অন্যফালে কৃষ্ণৰ কান্দোন ৰাতি যিমানেই বেছি হৈছে সিমানেই বিকট হ'বলৈ লৈছে নন্দ আৰু যশোদাই ক'লে সন্তানটো ইয়াতে থাকক গাইজনীয়ে কিয় চিঞৰিছে এবাৰ চাওঁ তেতিয়া যশোদাই ক'লে এইটো পুত্ৰ মোৰ আজি আহিছে এই গাইবিলাকেই মোৰ পানৰ পুত্ৰ ইহঁতি মোৰ লগত আগৰ পৰা আছে গতিকে মই এই পানৰ পুত্ৰক এৰিলেও মই মোৰ গাভী মাতাক কেতিয়াও এৰিব নোৱাৰো নন্দই ক'লে এই কোলাত তেতিয়াহ'লে কানাইকো লৈ লোৱা এই চৈতন্য কৃষ্ণ বস্তু সম্পূৰ্ণৰূপে নিৰাকাৰ নিৰ্গুণ আছিলে গুণৰ তত্ত্বলৈ আহিলে গুণময় হৈ গোবিন্দৰ তত্ত্বলৈ আহিলে গুৰু হৈ গোবৰ্ধন ধাৰণ কৰা ঈশ্বৰ হৈ বৃন্দাবনৰ আনন্দ হৈ বংশীৰ বায়ক হৈ বেদৰ গায়ক হৈ আৰু গাইবিলাকৰ কাৰণে ঈশ্বৰ মূৰ্তি হৈ এই নন্দই যেতিয়া কোলাত কৃষ্ণক লৈ গাইজনীৰ ওচৰ পালে গাইজনীয়ে বেছিকে হেম্বেলি আহিছে যশোদাই ক'লে এই পুত্ৰটোৰ চৰণ দুখন গাইজনীক শুনিবলৈ দি দিয়ক গায়ে শুনিলে বোলে কেঁচুৱাৰ কান্দোন বন্ধ হয় ভাগৱত আছে কম ডাঙৰ তত্ত্ব নে কিন্তু আমাৰ এতিয়া অসমীয়াৰ দুৰৱস্থাটো চাওক গোহালিও নাই গৰুও নাই গাইও নাই গতিকে ঘৰতনো চৈতান নাথাকি ক'ত ভকত থাকিব ঈশ্বৰ তত্ত্ব আমাৰ সতী সন্তানক যদি আমি ভাল কৰিবলৈ হয় গোবৎসৰ স্পৰ্শ দিব লাগিব বৃন্দাবনৰ ঈশ্বৰৰ আনন্দময় তত্ত্বৰ স্পৰ্শ দিব লাগিব সেইটো কাৰণে কৰ্ম সংস্কৃতিৰ পাছতে ভক্তি সংস্কৃতি কৰ্ম সবল নহ'লে ভক্তি দুৰ্বল হৈ থাকিব কি কৰিলে তাকো দেখাইছে কৃষ্ণ
যেতিয়াই গাইজনীৰ ওচৰলৈ কৃষ্ণৰ চৰণ আগবঢ়াই দিলে গংগোগাই কৃষ্ণৰ চৰণ চিলেকি দিলে। কৃষ্ণৰ প্ৰথম ৰাস গোকুল ধামৰ গাইজনীৰ লগত হ'ল। গাই দেহৰ 10টা ইন্দ্ৰিয়, গাই গৌমাতাৰ ৰহস্য তত্ত্ব, গাভী কামধেনু নামেৰে ভাগৱত, গাভী জগতৰ হৰি গোবিন্দৰ ৰহস্য তত্ত্ব। এইটো কাৰণে 9 লাখ বেদৰ মন্ত্ৰ নন্দৰ গৃহত 9 লাখ গাই হৈ জন্ম লৈছিলে। এই বেদৰ ঈশ্বৰ ভগৱান কৃষ্ণ, এইটো কাৰণে নন্দৰ গৃহত নিজেই ডাঙৰ দীঘল হৈ দেখাইছে। গতিকে কৃষ্ণ বস্তুৰ চৈতন্য তত্ত্বৰ স্পৰ্শ ভাগৱতৰ 10ম স্কন্ধত আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে। এই 10ম স্কন্ধতেই গোমাতা স্বৰূপ বেদৰ ৰহস্য তত্ত্ব হৈ যেতিয়া ঈশ্বৰৰ আনন্দ তত্ত্ব প্ৰকাশ হ'বলৈ ল'লে, তেতিয়া কি হ'ল? তেতিয়া কৃষ্ণই লীলা কৰিবলৈ ল'লে। কি হ'ল? প্ৰথম 3 দিনত পুতনা বধ। কাৰ অনুচৰ? কংসৰ অনুচৰ। কংস কি? আমাৰ ৰজগুণ তমগুণ। এই ৰজগুণ আৰু তমগুণত কি থাকে? আমাৰ ৰাক্ষসী স্বভাৱ থাকে। এই ৰাক্ষসী স্বভাৱটো কি? লোভ আৰু কাম। সেইটো কাৰণে নামটো পুতনা। জিভাত লোভ, মনত কাম। কি হয়? ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। সেইটো কাৰণে আকাশৰ সমান বিশাল হ'ল। এই লোভ আৰু কামক নিৰ্যান কৰিব পাৰে কোনে? ভগৱান কৃষ্ণই। বোলে কি? লোভ আৰু কাম ময়ে দিছিলোঁ। মোৰ চৰণ বন্দনা কৰা, মুঠ শৰণ ভজন লোৱা, মোক উপাসনা কৰা, পুতনাৰ চেতনা শোষণ কৰাৰ নিচিনাকে লোভ মোহ কাম মই শোষণ কৰি লৈ আহিম। সেইটো কাৰণে পুতনা সুশীলা। ভগৱান কৃষ্ণৰ লীলা, জীৱ উদ্ধাৰ, জগত মংগলময়, 3 তৰু লতিকা সকলো পুণ্যময় হোৱাৰ যি সম্ভাৱনা, এই সমস্ত সম্ভাৱনা প্ৰকাশ পাইছে। গতিকে আমি আপোনালোকৰ আজ্ঞালৈ আসন ভাগত বহিছিলোঁ। যদি সময় হয় আকৌ অকণমান বহিম আৰু, যিহেতু গোটেই ৰাতিটো টোপনি ক্ষতিও হৈছে, জাৰ্ণি হৈছে, মাতটো অকণমান বহিছে। অনুষ্ঠানো ধৰক 2 ঘণ্টা সময় এতিয়া কৰা হৈছে। আপোনাৰ খবৰ যদি আজ্ঞা হয় 15 মিনিট সময় অকণমান বিৰতি ল'ব বাৰু। কৃষ্ণ হ'ব বাগনা কৃষ্ণ